শালা হারামির বাচ্চা কিয় ফোন কৰিছ কি অসম যাব লাগে চিনেমা হলৰ ফটা পোষ্টাৰ আবে তই মোক দম দিছ না এডভাইচ কৰিছ বে না 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 কি কৰিম বে অসম গৈ আমাৰ দৰে মানুহৰ না তাত কাম আছে না দাম আছে ইউপি বিহাৰ বেংগল এইবিলাকত আমাৰ ডিমাণ্ড বোলে বুজিছ বহুত ডাঙৰ ডাঙৰ কামৰ কন্ট্ৰেক্ট পাম আমি ইয়াত ঐ ঐ ঐ পান দোকানৰ চুনমুচা খটা আরে কৈ দিবি তোৰ মালিকক যে কালু ভাই আজিকালি সৰু সুৰা ধান্দা কৰিবলৈ বাদ দিছে বহুত হাই লেভেল মাৰ্কেট আমাৰ ইয়াত আবে আবে নাযাওঁ বুলি কৈছে নহয় কাট কোন কাট বিয়া ঘৰৰ বাহি আঞ্জা কাট কোন সালা আবুল টাবুল বকিবলৈ মানুহ বিচাৰি নাপায় আৰু আৰে মই অসমেৰ আজি 10-12 বছৰ হৈ গ'ল তাৰ পাছতো মানুহবিলাকে কামুৰিবলৈ নেৰে যেতিয়া ঐ ঐ উজ্জ্বলা গেছৰ খালী চিলিণ্ডাৰ আবে তাত কি কৰি আছ এবেলা হ'ব হ'ব ৰ মস্তক কৈ আছোঁ কি হ'ল বে পাৰ্টিয়ে ফোন কৰিছিল ট্ৰাকখন বোলে জংঘলতে ৰখাই থোৱা আছে কমেও 50 কোটি টকা আছে বোলে তাৰ অপজিশ্যন পাৰ্টি আনিছে ভোটাৰৰ মাজত মিলাব আৰে এইখন লুট কৰিব লাগে নে জ্বলাই দিব লাগে না না সেইবোৰে মোক কোৱা নাই ট্ৰাকখন যাতে জাগাত গৈ নাপায় জংঘলৰ মাজতে যাতে বৰবাদ হৈ যায় তাৰে ব্যৱস্থা কৰিবলৈ কৈছে ৰুলিং পাৰ্টি সালা বেংগলতো দেখিছোঁ তামাম টকাৰ খেল চলে এই ইলেকশ্যনৰ সময়ত বুজিছ কামটো কিন্তু ইমান সহজ নহয় বছ শুনিছোঁ ট্ৰাকখনত বহুতে চিকিউৰিটি দি ৰাখিছে প্ৰত্যেকৰে হাতে হাতে মাৰণাস্ত্ৰ যুঁজিব পৰাকৈ আমাৰ হাতত অস্ত্ৰ নাই টিপিলে ওলোৱা গাখীৰৰ চামনি আৰু তই পাহৰি গলি নেকি যে আচল অস্ত্ৰপাত দেখোন আমাৰ হাততে আচল অস্ত্ৰ মহাৰাজ য'ত অসুৰৰো লাগে লাজ তাত এটাই আৱাজ মহাৰাজ নিজৰ নিজৰ খবৰ তুলি ল ইয়াক চলে কোনোবা ৰলিং বাঢ়িয়ে পঠিয়াইছে গুলীয়াই চালনি কৰিবলৈ দক জমনি নকৰিবি মোক চালনি কৰিবলৈকে মাননি তহঁতেও পাইছ মাননি মই পাইছো অযথা যুদ্ধ কৰি ভাৰ মোৰ বুঢ়া ভঙনি কৰিব দৰকাৰ বুজালে বুজিব লাগে বুজিলে সাৰেণ্ডাৰ কৰিব লাগে এটা কি হ'ল তাতে হাৰ মোৰ বুঢ়াৰ ভঙনি হ'ল পাৰ্টিৰ ওচৰত তাতে নিকাম্মা বুলি বদনামী হ'ল ইচ্ছা কোন তই আরে কৈছে দেখোন আসল নাম মুন্না হয় ক্যারেক্টার দিবা না যাক দেখিলে অসুরে করে লাজ বিপদ আহিলে এটাই আওয়াজ মহারাজ क्या बात है
নাচে আমার টকাৰ গৰমত হাঁহিবোৰে নাচে আজি টকাৰ গৰমত সপোনেও নাচে আমাৰ মনৰ উল্লাসত আমার লাইফে বিন্দাস বলে বলে তো চাক্কাস সারা দুনিয়া চলে আমার ইশারাতে আমার লাইফে বিন্দাস বলে বলে তো চাক্কাস সারা দুনিয়া চলে আমার ইশারাতে বাকি সব বাদ দিল খুলি নাচ আগিতে 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 মহারা পাহৰিছে কামৰে টেনচন কেতিয়াও নুগুছে আমাৰ লাইফে বিন্দাস বলে বলে তো চাক্কাস সারা দুনিয়া চলে আমার ইশারাতে আমার লাইফে বিন্দাস বলে বলে তো চাক্কাস সারা দুনিয়া চলে আমার ইশারাতে বাকি সব বাদ দিল খুলি নাচ আগিতে 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 মহারা রজা বলি ভাবুনি তোকে মাতাল দুনিয়া রে তুমি নিসারে রাগিতে রজা বলি ভাবুনি তোকে মাতাল দুনিয়া রে দিনে 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 এ লাগি জীবনে কিয়নো বারে বারে বকুনকে মাতে আমার লাইফে বিন্দাস বলে বলে তো চাক্কাস সারা দুনিয়া চলে আমার ইশারাতে আমার লাইফে বিন্দাস বলে বলে তো চাক্কাস সারা দুনিয়া চলে আমার ইশারাতে বাকি সব বাদ দিল খুলি নাচ আগিতে আগিতে আগিতে
চিঞৰি ক'ব এই দুনিয়াই চিঞৰি গাব আকাশে বতাহে সকলোতে শুনো এটাই আৱাজ Thank you, Harma. আপুনি ফাইলটো দিবলৈ যে ঘৰলৈকে আহিছে আচলতে ডিচি ছাৰে কালি অৰ্ডাৰটো ইছ্যু কৰাৰ পাছত তদন্ত দায়িত্ব মোকে দিলে হাতত সময় বৰ কম হৈছে সেইকাৰণে ভাবিলোঁ ফাইলটো ঘৰতে বহি ষ্টাডি কৰিব মোষ্ট ওয়েলকাম এডিসি সাহেবা আপুনি এডিসি হৈ আমাৰ এই জিলালৈ নতুন নতুন আহিছে 2 দিন পিছত চাগে আপুনি ডিসি আসনতো বহিব আৰু সেইকাৰণে ভাবিলোঁ আপোনাক এবাৰ দেখা কৰি যাওঁ বহিব পাৰোঁ নিশ্চয় বহক হে কাকতি শৰ্মা এতিয়া আপুনি যাব পাৰে আপোনালোকক মই ঠিক চিনি পোৱা চিনাকিটো দি বহিলে বেছি ভাল পালোঁ এইটো হয় নেকি সৰি উঠক হে কাকতি মই মানে যিটো সমষ্টিৰ অধীনত এই জিলাখন পৰে সেই সমষ্টিটোৰ এক্টিং MLA সুৰজিৎ চলিহা আৰু একেলগে আমাৰ ৰাজ্যখনৰ নম্বৰ 1 ঠিকানাৰ মোৰ বন্ধু নামটো শুনিছে চাগে মনজিল কাকতি এতিয়া বহিব পাৰোঁ আগে কওকচোন ইয়াত কিয় আহিছে ইয়াত বহি মেলি দীঘলীয়া বাৰ্তালাপ কৰিব মোৰ হাতত সময় নাই সময় আমাৰ হাততো নাই মেডাম চিধা কৈছোঁ কিছুমান বিজনেছ ৰাইভেলে মোৰ বিৰুদ্ধে চক্ৰান্ত কৰি মই কামত থাকি দিয়া বুলি চৰকাৰী টকা অপচয় কৰা বুলি মোৰ বিৰুদ্ধে অভিযোগ তুলিছে মিডিয়াটো কেনে খবৰবোৰ দিব পাৰে আৰু সেই অভিযোগৰ ভিত্তিতে চৰকাৰে এওঁৰ ওপৰত তদন্তৰ নিৰ্দেশ দিছে আৰু তদন্তৰ দায়িত্ব দিছে মোক মোৰ হাতত থকা ফাইলটো দেখিছে নহয় এইটো এখেতৰ বিৰুদ্ধে থকা অভিযোগৰ ফাইল মিছা কথা এইবোৰ চব মিছা কথা সঁচা মিছা এইবোৰ তদন্তত থাকিব আপুনি যদি ইয়াৰ বিৰুদ্ধে এনকুৱাৰী ৰিপৰ্ট দিয়ে আৰে বৰবাদ হৈ যাম মই ব্লেক লিষ্টেড হৈ যাম এৰেষ্টো হ'ব পাৰে 2 বা 3 বছৰ জেল এইবিলাক জেল ফেললৈ যোৱাৰ দৰকাৰ নাই হে মেডাম ইহঁতৰ আপোনাৰ সেই পানী খোৱা পুখুৰীত বিহ ঢালিবলৈ যোৱা নাই হা কিন্তু ইতিমধ্যে তেওঁ ৰাইজৰ কাহি থুই পেলাই থৈছে ৰাইজৰ কথা বাদ দিয়ক না মেডাম নিজৰ কথা ভাবক কিমান লাগে কওক না মই দিম দিব এওঁৰ একাউণ্টত বহুত টকা আছে কিমান টকা আছে আপোনাৰ একাউণ্টত মোক হিচাপটো দিব না পাৰিলে তাৰ এগেইনষ্টটো এনকুৱাৰী বহাওক হয় মেডাম বেছি সাহস নেদেখুৱাব বিপদ হ'ব জীৱনত বহুত বিপদৰ সন্মুখীন হৈছোঁ লাগিলে আৰু এবাৰ হওক সেই বোলে আপোনালোকৰ একাউণ্টত মোৰ বিবেক মোৰ বুদ্ধি মই জমা নথওঁ হাই অৱন্তিকা ৰঞ্জিত তুমি হেই হোৱাট এ সাৰপ্ৰাইজ আমি যাওঁ নে কি কৰোঁ আপুনি এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি হয় এই গেট আউট শব্দটো আপোনাৰ ওপৰত প্ৰয়োগ কৰিবলৈ মই একেবাৰে মন যোৱা যিটো দেখিছোঁ আপুনি এই জিলাত বৰ বেছি দিন কাম কৰিব নোৱাৰে এনকুৱাৰী নোহোৱালৈকে কিন্তু থাকিম গ্যাৰেণ্টি আছে আমাৰ কিন্তু গ্যাৰাণ্টি নাই আমি কি কৰোঁ এওঁৰ মানে সেই খংটো চুলিৰ আগত থাকে সেইবুলি আপুনি আকৌ খং নাখাব দেই মেডাম
কথাবোৰ আৰু এবাৰ ভাব মাতি দিব আহি যাম আও কোননি এই নক'বা আৰু ৰঞ্জিত এই বহা না তুমি বহাচোন বহা থেংক ইউ এই জইন কৰাৰ দিনৰ পৰা এইবোৰ মানুহৰ লগত যুঁজি ভাগৰ লাগি গৈছে জানা এবাৰ এইবোৰ কথা বাদ দিয়াচোন এই তুমি কোৱাচোন তুমি ক'ৰ পৰা ওলালা তুমি বাহিৰতে আছিলা ডেপুটেশ্যন পিৰিয়ড শেষ আচ্ছা চিধাই আনি এছ পি অফিচত সোমোৱাই দিলে জইন কৰি ভাবিলো এবাৰ তোমাক লগ কৰি আহোঁ হাজাৰ হওক UPSC এক্সামৰ সময়ত আমিতো একেলগে এপিয়াৰ হৈছিলোঁ নহয় সেইটো বেলেগ কথা যে তোমাৰ পজিশ্যন মোৰ পজিশ্যনতকৈ বহু বেছি ওপৰত আছে সেইকাৰণে তুমি IAS হ'লা আৰু মই IPS তোমাৰ এটা উপকাৰৰ কথা কিন্তু কেতিয়াও পাহৰিব নোৱাৰো মই বাৰু ৰঞ্জিত আকৌ তোমাক কি উপকাৰ কৰিলোঁ UPSC এক্সামৰ সময়ত তুমি মোক বহু গাইড কৰিছিলা সেইখিনি গাইডেঞ্চ নোপোৱা হ'লে হয়তো মই সেই পৰীক্ষাটো কেতিয়াও পাছ কৰিব নোৱাৰিলোহেঁতেন তাৰ বাবে মই তোমাৰ ওচৰত সদায় Thank you so much. But I had done nothing. এই বছ পঢ়াখিনিহে তোমাৰ লগত শ্বেয়াৰ কৰিছোঁ এই বাৰু এইবোৰ কথা বাদ দিয়া না এই তুমি তোমাৰ কথা কোৱা কোৱা। তোমাৰ বিয়া বাৰু সংসাৰ সংসাৰত এগৰাকী পত্নী আৰু এটা ল'ৰা আছে ল'ৰাই দিল্লীতে পঢ়ে গতিকে পত্নীও তাৰ লগতে থাকে আচ্ছা। আৰু তোমাৰ সংসাৰৰ খবৰ কি ঘৰ দুৱাৰ চাইটো ভালে হ'ব যেন লাগিছে এইটো মোৰ দেউতাৰ ঘৰ মোৰ দেউতা ঢুকাল মা নিসংগ হ'ল আৰু মাৰ সংগী দিবলৈ এতিয়া মই ইয়াতে থাকোঁ আৰু তোমাৰ স্বামী ল'ৰা ছোৱালী মোৰ ৰঞ্জিত ছোৱালী এজনী তাই ক্লাছ 12ত পঢ়ে পঢ়া শুনাত কেনেকুৱা তোমাৰ নিচিনাই নে তাই মোৰ নিচিনা হয় নে নাই নাজানো কিন্তু তাই বৰ ভাল ডান্স কৰে হাই মই নীলম বৰুৱা তাত বহি তোমাৰ ডান্স চাই আছে চাই একদম ফিদা হৈ গৈছে তোমাৰ ডান্স দেখি তোমাক এইটো লোৱা এই গোলাপৰ ৰঙেৰে ৰঙীন কৰি পেলোৱা আৰু মনে মনে তোমাৰ মনটোক কোৱা এই নতুন আৰম্ভণিৰ নাম সঁচা ভাল পোৱা তাই নাচি কি কৰিব মই নাজানো কিন্তু নাচটো যে তাই পেশ্যনত পৰিণত হৈছে তাত কিন্তু অকণো সন্দেহ নাই তেনেকে যি কৰি ভাল পায় ল'ৰা ছোৱালীক সেয়াই কৰিব দিব লাগে মাক দেউতাকে জোৰকৈ কিবা এটা চাপি দিবলৈ গ'লে ল'ৰা ছোৱালীৰ বৰ কষ্ট হয় বাৰু তোমাৰ ছোৱালীৰ বিষয়ে বহুত শুনি কিন্তু তোমাৰ স্বামীৰ বিষয়ে এটা শব্দ নকলা যে কি কৰিলো একো নকৰে একো নকৰে মানে তেওঁ ঢুকাল চৰি কেতিয়া হ'ল 11 বছৰমান কেনেকৈ গুলি খাই গুলি খাই মৰিছে কাৰ পুলিচত নাজানো তুমি জানিবলৈ চেষ্টা কৰা নাছিলা তেওঁ এটা হত্যাকাৰী আছিল এটা অপৰাধী আৰু নিজৰ বন্ধুক তেওঁ হত্যা কৰিছিল হাত ওপৰ কৰ আৰু সেই হত্যাৰ অপৰাধত তেওঁৰ 7 বছৰ জেল হ'ল সেইদিনাৰ পৰা মই তেওঁৰ সৈতে সকলো সম্পৰ্কই নাইকিয়া কৰি পেলাইছিলোঁ কিন্তু হঠাৎ এদিন থানাৰ পৰা ফোন আহিল কাৰোবাৰ গুলি খাই হেনো তেওঁৰ মৃত্যু হৈছে দাহ কৰিবলৈ কোনো নাই পুলিচে তেওঁৰ পৰা উদ্ধাৰ হোৱা আধাৰ কাৰ্ড পেন কাৰ্ড চব
মোৰ হাততে তুলি দিলে মোৰ কিন্তু মুঠেও ইচ্ছা নাছিল এটা ডাকি অপৰাধীৰ মুখ চাবলৈ ভগৱানে চাগে মোৰ কথা বুজিল আৰু গৈ পাই দেখো কঠোৰ শিলেৰে ঠেকি চিয়াই পেলোৱা হৈছে মূৰৰ পৰা ভৰিলৈকে বাহিৰত ওলোৱা মাংস পিণ্ডবোৰক নি মই নিজে চিতাত তুলি আৰু জ্বলাই পেলাম অলপ সময় চাই থাকিলোঁ চিতাখনলৈ কান্দিবলৈও চেষ্টা কৰিলোঁ কিন্তু এটুপি চকু পানীও নোলালে মৰংচ ভালে লাগিল কিয়নো এই পৃথিৱীৰ পৰা এটা হ'লেও অপৰাধীৰ সংখ্যা কমিল আৰু সেইদিনাৰ পৰা মই তেওঁৰ সৈতে সকলো সম্পৰ্কই নাইকিয়া কৰি পেলাইছোঁ আনকি চোৱা নচোৱা এখন ঘৰত তেওঁৰ এখনো ফটো ৰখা নাই মই নিবিচাৰোঁ মোৰ ছোৱালীজনীক এটা গাগী হত্যাকাৰী জীয়েক বুলি এটা ক্ৰিমিনেলৰ জীয়েক বুলি কোনোবাই চিনি পাওঁ দেউতাকক তাই মিছ নকৰে নকৰে তাইবোৰ মিছ তাইবোৰ একো নকৰে মই কৰিব দিয়া নাই তাইক যিমান মৰম লাগে ৰঞ্জিত মই ইমান মৰম ঢালি দিছোঁ জানা যাতে দেউতাকৰ অভাৱ তাই কেতিয়াও অনুভৱ কৰিব নোৱাৰে কিন্তু অৱন্তিকা তুমি তোমাৰ জনা বুজা ছোৱালী তেনে ক্ষেত্ৰত লাইফ পাৰ্টনাৰ কৰিবলৈ তুমি এজন ক্ৰিমিনেলক হেবাচিলা নেকি নিশ্চয় তোমালোকৰতো প্ৰেম বিবাহে হৈছে সেইকাৰণে চাগে আগৰ মানুহবোৰে কয় প্ৰেম অন্ধ এই চিনুকা চাইফালে আহা ইয়াত যে এজন আলহী থিয় হৈ আছে তুমি দেখা নাই তেওঁক এখন মাত দি যাব লাগে নে নালাগে এইখিনি শিষ্টাচাৰো তোমাক শিকাব লাগিব নেকি হ'ব মোৰ কাৰণে তুমি তাইক গালি পাৰিব নালাগে মাৰ আৰু মুখত শুনিছোঁ তুমি বোলে নাচি বৰ ভাল পোৱা এদিন নিশ্চয় আহিম তোমাৰ নাচ চাবলৈ মই গৈ থাকোঁ অৱন্তিকা আকৌ এদিন আহিম তোমাৰ মাৰ লগত চিনাকি হ'বলৈ আৰু তোমাৰ জীৱন বুৰঞ্জীৰ কেইটামান পৃষ্ঠ পঢ়িবলৈ তোমাক লগ নাপালেও তোমাৰ মাৰ পৰাই সকলোখিনি জানিব আহো দিয়া মাজনী থাকা দেই বেলেগ মানুহৰ আগত মোক কিয় গালি পাৰা নাই মই তোমাক গালি পাৰা নাই জুনুকা শিষ্টাচাৰ কাক কয় তাকে শিকাইছোঁ আৰু ৰবাচোন তুমি যে ইমান দেৰি কৰিলা কলৈ গৈছিলা মাইনা আহিলি ইমান দেৰি কৰিলি যে কিনো একেটা কথাকে সুধি থাকা ডান্সৰ ৰিহাৰ্চেল আজি দেৰিলৈকে হৈছিল সেইকাৰণে মোৰ আহোঁতে দেৰি হ'ল মই তোক ফোন কৰি আছিলোঁ ফোন কিয় কৰিব লাগে যেতিয়া আহিব লাগে মই আহিম নহয় তুমি আইতাৰ তেনেকৈ কিয় কৈছা জুনুকা হা আইতাই তোমাক ইমান মৰম কৰে নালাগে মোক কোনো মৰম কৰিব কাৰণ মৰমে মোৰ ভাল নালাগে দেউতাই নাই বেলেগে মৰম কৰি কি কৰিবনো মোক তেওঁ এটা ক্ৰিমিনেল আছিল জুনুকা জেল খাইছিল তেওঁ মানে গুলি খাই মৰিছিল তেওঁ তেনেকৈ তুমিহে কৈছা মইতো দেখা নাই তাৰমানে মই কি মিছা কৈছোঁ তোমাক নাজানো তুমি সঁচা কৈছা নে মিছা কৈছা ক্ৰিমিনেলে হওক বা আন কিবাই হওক মই কিন্তু দেউতাক কেতিয়াও পাহৰিব নোৱাৰো মা আজিও সপোনত দেখা পাওঁ মই দেউতাক সপোনত দেউতাই সদায় এটা কেঁচুৱা নিচুকাই থকা দেখোঁ সেই কেঁচুৱাটো যেন মই সৰুতে দেউতাই মোক বৰ মৰম কৰিছিল সেই মৰমবোৰ মই আজিও পাহৰিব পৰা নাই সেইকাৰণে চাগে দেউতাই এতিয়াও মোৰ বিচনাৰ কাষলৈ আহে মোৰ ফালে মৰমেৰে চাই থাকে আৰু মূৰত হাত বুলাই দিয়ে দেউতাৰ সেই পৰশ মই আজিও অনুভৱ কৰোঁ আজিও দেউতাক মই বৰ মিছ কৰোঁ তুমি যিমানে মিছ নকৰা কিয় তেওঁ আৰু কেতিয়াও ঘূৰি নাহে মৰি চাই হৈ গৈছে দেউতা ইমান সোনকালে কিয় মৰি থাকিলে মা কাৰণ ক্ৰিমিনেলবোৰৰ মৃত্যু সদায় সোনকালে হয় জুনুকা কাৰণ ইহঁতি বহুতক অকাল মৃত্যু উপহাৰ দি ফূৰ্তি পায় মই তোমাক আগতেও কৈছোঁ আজিও কওঁ সেই মানুহজনক লৈ যাতে এইখন ঘৰত কোনো আলোচনা নহয় তেওঁ তোমাৰ জীৱনত মোৰ জীৱনত এটা অভিজ্ঞতা অতীত আছিল আৰু এই অতীতটোক পাহৰি তুমি তোমাৰ বৰ্তমানটোক সজাই পৰাই তোলা তোমাৰ ভৱিষ্যতটো সুন্দৰ কৰা আৰু বাকী থাকিল মৰমৰ কথা এই জুনুকা চাবলৈ আহা জুনুকা তোমাক যদি মৰম দিওঁতে কম হৈছে তোমাক কিমান মৰম লাগে আৰে দিওঁতে কম হৈছে যদি মোক ক'বা না ক'বা
প্লিজ জুনুকা প্লিজ সপোনবোৰ ঠিক মোৰ দৰে মা অ বাইদেউ অকৰা তাক যিমানেই মানা নকৰা কিয় তাৰ যেতিয়াই আহিব মন যায় সি আহিবই জুনুকা তোৰ টেবুলত ডিনাৰ ৰেডি হৈ আছে খাই যাবি আজি ইমান দিন পাৰ হৈ গ'ল মা তাই 2-3 বছৰমান থাকোঁতে তেওঁ জেলত গৈছিল মানে 5 বছৰমান থাকোঁতে তেওঁৰ চিতা জ্বলিছিল জেলত যোৱাৰ পিছত এই জুনুকাইটোৱে লগেই পোৱা নাই দেখাই নাই তাতে কি হ'ল সেই 4 বছৰ বয়সলৈ তাইতো দেউতাকৰ বুকুৰ মাজতে ডাঙৰ হৈছিল সেইকাৰণে তইতো কেৰিয়াৰ গঢ়াত ব্যস্ত হৈ আছিলি সৰুতে পোৱা মৰম সন্তানে কেতিয়াও পাহৰি যাব নোৱাৰে কথা বোলোতে মানৱ তাইৰ দেউতা মিছা কথা তেওঁ এটা হত্যাকাৰী আছে এটা অপৰাধী আৰু অপৰাধীবোৰ কেতিয়াও কাৰো বাপেক হ'ব নোৱাৰে কেতিয়াও কাৰো স্বামী হ'ব নোৱাৰে তই আজি এনেকৈ ক'লে কেনেকৈ হ'ব এইটো সেই মানুহটো প্ৰেমত পৰিয়ে তই হাবু ডুবু খাই আছিলি মোৰ চিনি পোৱাত ভুল হৈ গ'ল মা মোৰ মানৱক চিনি পোৱাত ভুল হৈ গ'ল জানা এটা ক্ৰিমিনেলক মই সমাজকৰ্মী বুলি ভাবি বহি থাকিম সেইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল এটা পাপ আৰু এটা অভিশাপ মাজনী আজে বাজে কথা বকি নাথাকিবা এম এল এ সাহেব চিধা চিধি কামৰ কথা কওক কৈ আছো কৈ আছো নহয় চিধা চিধি কওক মই ক্লিন চিট পাম নে নাপাম নে সেই মাইকী মেডামজনীয়ে এনকুৱাৰী কৰি ফচাই দিব মোক মোৰ কিন্তু বহুত টেনশ্যন হৈছে এতিয়া যে টেনশ্যন খাই মৰিছে কামবোৰ অলপ ভালকৈ নকৰে হা কিয় নকৰে কামবোৰ ভাল কৰে কামৰ নামত হোৱা সমুদায় টকাৰ হ'ল খায়ে থৈ ৰাস্তাত এটা শিল নপৰে দলঙত এটা খুটাও নবনে মইতো ভালকৈ বনাব বিচাৰোঁ আজিকালি সকলোৱে ঘৰ দুৱাৰ এই আল্ট্ৰাটেক চিমেণ্টেৰে বনায় এবাৰে বনাইতো সেইকাৰণে ভাৰতৰ নাম্বাৰ 1 আল্ট্ৰাটেক চিমেণ্টেৰে বনায় ইঞ্জিনিয়াৰসকলৰ প্ৰথম পচন্দ তাৰমানে 1 হোম 1 চান্স চিমেণ্টৰ ওপৰত যদি আপোনাৰ ইমানেই জ্ঞান আছে তেতিয়াহ'লে বস্তুবোৰ ভালকৈ নবনাই কিয় কেনেকৈ বনিব লাখে লাখে আনি দেখোন আপোনালোকৰ জেপতে ভৰাব অলপ সৰুকৈ কওক সেই কোনোবাই শুনিব বহু বদবাতি কৰি এম এল এ হৈছোঁ মই তাকো দুবাৰ হৰাৰ পাছত অহাবাৰ জিকিলে মিনিষ্ট্ৰী পোৱালত চান্স আছে আপোনাৰ ডান্স আছে কাৰণে আমি ডান্স কৰি থাকিব নোৱাৰো নহয় কিমান মাল খোৱালে সেই মাইকী মেডামজনীয়ে আমাৰ ইচ্ছাত ডান্স কৰিব ডাইৰেক্ট সোধক মই খোৱাবলৈ ৰেডি আছোঁ নাই নহ'ব যদি মই দেখোন ব্লেক লিষ্টেড হৈ যাম জেলো খাব লাগিব খবৰ লৈছিলোঁ মই তেওঁ মাল খোৱা অফিচাৰ নহয় কাল লাল কৰা অফিচাৰ আৰু এটা কথা জানি মই ছাৰপ্ৰাইজ হৈ গ'লো কি কথা মানে কেইবা বছৰ আগতে মই ঠিক এই নেতাগিৰি কৰি থকা টাইমত এজন বৰ প্ৰতিবাদী অলপ বিপ্লৱী যেন লগা সমাজকৰ্মী কিন্তু দুৰ্দান্ত সাহস যাৰ নাম শুনিলে থপ খাই কমিছিল আপোনাৰ মোৰ দৰে 2 নম্বৰীবোৰ হাত ভৰি মুখ সমানে চলিছিল তাৰ ৰাইজৰ কামত ফাঁকি মাৰিবি না ৰাইজৰ টকাৰে ওখ বিল্ডিং বনাবি তোৰ খাতি খোৱা লেবাৰ কেইটাই হাজিৰা টকা খুজোতে গুণ্ডালকে মাৰপিট কৰিবি তোৰ দৰে ঠিকাদাৰক দেখুৱাইছো গুণ্ডামি কাম কৰিব রাইজৰ টকাৰে ডক্টৰ বনিছ না সরকারি দৰমহাৰে সরকারি ডক্টৰ বনিছ কিন্তু সরকারি হস্পিটালত বহিবলৈ ইয়াৰ সময় নাই প্ৰাইভেট চেম্বাৰত বহি দৰৱ লিখিবলৈ ইয়াৰ কিন্তু সময় আৰু মই দৰৱ লিখিম তোৰ কাৰণে আৰু আমি মাত্ৰ 3টা দৰৱহে লিখোঁ চৰ লাট আৰু ঘোচা টকা খাই বলৎকার কেস দবাই থৈছিল না আজ রাইজে থানা ঘেরা করে তোক বলৎকার করব বল ক্ষমা করবি বল বল আরে তোর ইয়াক কিন্তু শিক্ষা দিব লাগিব বুঝছ তই নিৰ্দেশ যেতিয়া শিক্ষাটো পাবই বল 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 আৰু এদিন সি টাৰ্গেট কৰিলে মোকো আপোনালোকে টেনশ্যন নল'ব এবাৰ মাত্ৰ মোক জিকাই চাওক আপোনালোকৰ সকলো টেনশ্যন মই লৈ ল'ম ঠিক আছে এইফালে ঠিক আছে
আরে বাবা সরকার যিহেতু আমাৰ হ'ব আপোনালোকৰ চিন্তা কি হয় টেনশন চিন্তা আপোনাৰ দালাল ৰেতে বহাই দিছে ৰাইজ আজবল লৈ আহ লৈ যা 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 চিনি পাইছেনে ভালকৈ চাওক চিনি পাইছেনে নাই চাকৰি দিয়া নামত এটা সাধাৰণ জনতাৰ পৰা লাখে লাখে টকা লুটিছে মোৰ তৰফ চিন্তা খোৱাৰ পিছত এটা ভুৰ ভুৰাই কৈ দিছে এনে যি কৰিছে আপোনাৰ অৰ্ডাৰ মতে কৰিছে আসল দালালটো বোলে আপুনি আপোনালোক উত্তেজিত নহ'ব মই একো কৰা নাই এইবিলাক সব মিছা কথা কৈছে কি কৰিছে ভাগ 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 এইবোৰে হৈছে দেশৰ নেতা এইখন হাতেদি চান কাঢ়ি খাব আৰু সিখন হাতেদি ৰাইজৰ পৰা ভোট ভিক্ষা কৰিব মোৰ দৰৱ তিনিটা নোখোৱালৈকে ইহঁতবোৰ চিধা নহয় চৰ লাথ আৰু ঘোচা সময় সময় সিহঁতক দৰৱ খোৱা দায়িত্ব ৰাইজেও ল'ব লাগে ৰাইজ গৰম হ'লেহে ইহঁতবোৰ ঠাণ্ডা হ'ব সদায় সদায় মই গৰম হ'লে নহয়তো সেই ঘটনাটোৰ পিছত মই কিন্তু গৰম হৈ গ'লো মই বুজি গ'লো যে এই পাষণ্ড মানৱটো জীয়াই থকালৈকে মই কেতিয়াও ইলেকশ্যনত জিকিব নোৱাৰো আৰু সেইকাৰণে মই এটা তামাম প্লেন কৰিলোঁ মানৱ হত্যাৰ আতংকটোৰ অৱসান ঘটাবলৈ কোন কৰি আছা মোক বচাই মানৱ ইহঁতে মাৰি পেলাব মোক মানৱ বচাবতো কোনো কৰিব মোক যুগল আৰে নাই 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 মই বজাৰলৈ গৈছিলোঁ বুজিছ জনুকাৰ কাৰণে বেবী ফুড কিনিবলৈ নহয় কি হৈছে কোনোবা কোনোবা মাৰিছে তাক ৰাস্তাত পেলাই থৈছে সিদিনাখন যেন মই মোৰ ডিঙিৰ পৰা এডাল ডাঙৰ কাঁইট উলিয়াই পেলাই দিলোঁ জেললৈ গ'ল সি 7 বছৰ জেল হ'ল তাৰ বন্ধুক হত্যা কৰাৰ অপৰাধত বেয়াকৈ ফচাই দিলোঁ তাক ফচাই বৰ বেয়া ফচল ফচিল নেকি তাৰ পাছত কি কিবা কিবি বুদ্ধি কৰি সি বোলে 4 বছৰমানৰ পাছত জেইলৰ পৰা ওলাইছিল কিন্তু মই হ'লে তাক আৰু কোনোদিন লগ নাপালোঁ মানে আচলতে সি উলিয়াবই নোৱাৰিলে যে তাক ফচালে ক'লে আনকি তাৰ বন্ধু যুগলৰ ঘৰখন মানুহে ভাবি থাকিল যে মানৱে চক্ৰান্ত কৰি যুগলক হত্যা কৰিছে কাৰণ সি লিডাৰ হৈ থাকিব পাৰে ক্ৰীমখিনি খাই থাকিব পাৰে আৰু ইমেজ ইমানেই চাফা হৈ গৈছিল যে তাৰ সি আৰু কোনোদিন পাব্লিকৰ সন্মুখলৈ আহিবলৈ সাহস নকৰে আৰু এদিন হঠাৎ পেপাৰত নিউজ ওলাল যে যুদ্ধৰ সফলাৰ্থী মানৱ শইকীয়া আততায়ী গুলীত নিহত আমিৰ মাজত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ মৃতদেহ একেবাৰে জন্মৰ পৰা মৃত্যুলৈকে যে কোনোবা মানৱ শইকীয়াৰ জীৱন বুৰণ জিগাই শুনালে মোৰ কেছটোৰ লগত তাৰ কি কানেকশ্যন সেয়া একো নক'লে যে মই কেৱল মানৱ শইকীয়াকে জানিছিলোঁ তাৰ ঘৰ বা ফেমিলিৰ খবৰ মই লোৱাই নাছিলোঁ মই জনাই নাছিলোঁ যে তাৰ এগৰাকী পত্নী আছে এজনী জীয়েক আছে আৰু আজি খবৰটো পাই মইতো আচৰিত হৈ গ'লোঁ যে IAS বিষয়া অৱন্তিকা শইকীয়া সেই মানৱ শইকীয়াৰে পত্নী তাৰমানে সেই মেডামজনী ইয়াত বৰ বিষম কথা হ'ব একো বিষম নহয় একো বিষম নহয় আৰে মেডামেতো নাজানে যে তাইৰ গিৰিয়েকক ফচোৱা মানুহটো মই আছিলোঁ বুলি অৱশ্যে এটা কথা ঠিক যে ৰঙা চকু দেখুৱাই বা টকাৰ বান্দিল দেখুৱাই এই অৱন্তিকা শইকীয়াক বস কৰিব পৰা নাযাব সেইকাৰণে মোৰ কি ফচাব লাগে তাইৰ গিৰিয়েকক যেনেকৈ ফচাইছিলোঁ এইকো তেনেকৈ ফচাব লাগে বুলি কেনেকৈ বুদ্ধিৰে আৰু তাৰ বাবে আমাক সহায় লাগিব কিছুমান দুৰ্ধৰ্ষ অপৰাধী
ইয়াৰে যদি কওঁ কেতিয়াই মাতি নাই 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 কামটো ডাঙৰ ইয়াৰ মানুহলে কামটো কৰিলে ধৰা পৰাৰ চান্স আছে গতিকে বাহিৰৰ গুণ্ডা ভাড়ালৈ আনিব লাগিব বাহিৰৰ গুণ্ডা ইয়ালৈ আকৌ কিয় আহিব চিনাকি থাকিলে বেলেগ কথা মোৰ এজন চিনাকি আছে আগতে সি অসমতে আছিল মোৰ হৈ বহু কাম কৰি দিছে সি এবাৰ জেইলো খাইছে কি নাম কালু ভাই আবে কোন ফাপৰে খুৱাই ফোন কৰিছ বে ইমান ৰাতি ঐ তই মোক চিনি পোৱা নাই ভোক ভোকনি শুনিলে কুকুৰ বুলি চিনি পাওঁ হেম্বে শুনিলে গৰু বুলি চিনি পাওঁ আবে তই বা ইয়াৰে কোনটো হয় যে তোৰ মাতটো শুনিয়ে চিনি পাব লাগে ৰে আৰে মই সুৰজিত চলিহা MLA উৰি বাবা একেবাৰে জিলেইলে দেখোন আৰে ইমান দিনৰ পিছত ফোন কৰিলি যে তোকতো মই ইলেকশ্যনত হাৰিম মেলি মৰি ভূত হৈ যোৱা বুলি ভাবিছিলো এতিয়ালৈকে মৰাই নাই যে পাপিষ্ঠ বুঢ়া আয়োগটো কিন্তু তামাম হয় দেই পশ্চিম জীয়াই থাকে তই অসমলৈ গুচিয়া এটা ডাঙৰ কাম আছে কৰি দিব পাৰিলে মাল পাবি এই নাই এইবিলাক কাম কৰিবলৈ মই বাদ দিছো কালু মোৰ কথা কি শুনিল হেল্ল' চালা দিলে নহয় কাটি আৰু মুখখন যে ইমান বেয়া নহয় চিধাই নকৰ বুলি কৈ তেনেহ'লে কি হ'ব কাক ক'ব কৰিবতো লাগিব সিয়ে নহ'লে যেন ষ্টাৰ নাই জানো এইবোৰ বেয়া কথা বেলেগৰ পাৰ্চনেল লাইফত ইমান বেছি ইণ্টাৰেষ্ট লোৱাটো উচিত কথা নহয় কিন্তু সঁচা কথাটো কি জানে আজি মই যি হৈছোঁ সেয়া কেৱল অৱন্তিকাৰ গাইডেন্সৰ কাৰণেহে হৈছোঁ তেওঁৱে মোক উৎসাহ দি UPSC এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰাইছে ইমান বেছি পজিটিভ ইণ্টেলিজেণ্ট ছোৱালী এজনীয়ে এটা ক্ৰিমিনেলৰ লগত কেনেকৈ বিয়া হ'ল এই প্ৰশ্নটোৱে মোক বাৰে বাৰে আমনি কৰি আছে ক্ৰিমিনেল নাছিল সি এজন সমাজকৰ্মী আছিল সমাজত চলি থকা অন্যায়ৰ বিৰুদ্ধে সাহসেৰে মাত মতা মানুহ আছিল তাৰ সেই সাহসখিনিৰে প্ৰেমত পৰিছিল আমাৰ অৱন্তিকা বৰ মৰম আছিল দুয়োৰে মাজত বৰ মৰম পঢ়াখনত ইমান চোকা ছোৱালী ইফালে IASৰ বাবে প্ৰস্তুতি চলাই আছ আৰু এনেকুৱা সময়ত তই বিয়া হ'ব বিচাৰিছ মানৱৰ নিচিনা ল'ৰা এটাৰ লগত যে কোনো এটা সংস্থাপন নাই নিজাকৈ এটা ঘৰ নাই কিন্তু মানৱৰ বহুত সাহস আছে মা বহুত সততা আছে সেইবোৰে সংসাৰ নচলে নহয় আমি চলিব পাৰিমতো মা চলিব পাৰিলে নহ'ব আজিকালি বস্তুৰ যি জুই চাই দাম এই দামৰ লগত ফেৰ মাৰি চলিবলৈ বহুত টকা পইচাও লাগিব নহয় শুনা নাই এইখিনি টকা পইচা আৰ্জিব পৰা মানৱৰ ক্ষমতা আছে টকা পইচা হ'লে নহ'ব তোৰ কেৰিয়াৰ দেখোন নষ্ট হৈ যাব লাগিলে নিজে নষ্ট হৈ যাওঁ আপোনাৰ ছোৱালী কেৰিয়াৰ কিন্তু মই কেতিয়াও নষ্ট হ'বলৈ নিদিওঁ গেৰাণ্টি দিছোঁ আপোনাৰ ছোৱালী অফিচাৰ হ'ব মনটো অফিচাৰ কৰি পেলাম লাগিলে আমাৰ সংসাৰখনৰ চকীদাৰ মই তুমি তাৰমানে মই মানৱ শইকীয়া চিঞৰ বাখৰ শুনিব তাত এটা চিঞৰ মানৱৰ হ'ব সেইবুলি ভয় খাব নালাগে মই আপোনাৰ ছোৱালীৰ ওপৰত কেতিয়াও নিছোঁ নিজৰ সপোন ভাঙি হ'লেও আপোনাৰ ছোৱালীৰ সপোন মই নিথক কৰিমেই এইবিলাক বৰ লেকচাৰ বিয়াৰ আগত সকলোৱে মাৰে কিন্তু বিয়াৰ পাছত সকলো উল্টা হৈ শুনক মই যিটো কৈ দিওঁ কৰি দেখুৱাওঁ আৰু এটা কথা নেওতাত যেনেকৈ একে দুই হয় প্ৰেমত কিন্তু একে হয় সেইকাৰণে অৱন্তিকা আৰু মই কলেজৰ দিনৰ পৰা এক হৈ গৈছোঁ আমাৰ মনবোৰো এক সপোনবোৰো এক তাই দেউতাক বাহিৰত থাকে মই কথা পাতিম বাৰু কথা পাতি বৰ বিশেষ লাভ নহ'ব তাকে কি ৰায় জানিব সেয়া মোক খুব ভালকৈ জনাইছে তাকে এষাৰ কথাই কওঁ এই বিয়া হ'ব নোৱাৰে এই বিয়াত মই সন্মতি নিদিওঁ গতিকে আপোনালোকে সন্মতি দিয়ালে আমি ৰৈ থাকিব নোৱাৰোঁ IAS এক্সাম দিবলৈ দিল্লীলৈ যাব তাৰ আগে মই সংসাৰখনৰ আধাৰশিলা স্থাপন কৰিব লাগিব পাছত কৰিলেনো কি হ'ব সকলোৱে ক'ব যে মই আপোনাৰ ছোৱালী কেৰিয়াৰ চাই চাকৰি চাই বিয়া পাতিছোঁ আমাৰ ভাল পাক অপমান কৰিম আৰু যিয়ে বদনাম কৰিব তালৈ চাই চোলাৰ হাত মোচাই ক'বলৈ মন যায় তাৰ নাম নেজানো তুমি তাইক খুৱাবা কি তুমি দেখোন একো কামেই নকৰা নাই কাম কৰিম মই যি কামেই নকৰোঁ এই দুনিয়াত তেজ আৰু ঘাম বৈ কৰিব পৰা যি কাম আছে চব কৰিম কেৱল এটাই চব আপোনাৰ ছোৱালীৰ নাম কিন্তু ছাতি পুতি যাব লাগিব হ'ব দিয়ক বহু লেকচাৰ মাৰিলোঁ এতিয়া আমি ডিচিশ্যন লৈছোঁ বিয়া পাতিম এতিয়া আপোনালোকে ডিচিশ্যন লওক এই বিয়াত আপোনালোক থাকিবনে নাথাকিব যদি নাথাকে বেয়া লাগিব বিয়া কিন্তু হ'ব ৰ'ব না মানৱ মোকো লৈ যোৱা না তোমাৰ লগত মাজনী তই আমি ৰৈ থাকি কি লাভ তুমিয়ে কোৱাচোন মা নাই আমি এবছৰে ৰওঁ বা এসপ্তাহ ৰওঁ এই বিয়াটো তুমি কেতিয়াও মান্তি নোহোৱা আৰু তুমি হ'লেও দেউতা কেতিয়াও নহয় সেয়া তুমি ভালদৰে জানো সেই বুলি ভুল বুলি এইবোৰ বাদ দিয়ক আৰু এটা কথা তেলৰ দাম কমক তেতিয়াহে গাড়ীখন কিনিম তেনেকৈ ভবাজনে যেনেকৈ কেতিয়াও গাড়ী কিনা নহয় এতিয়া আপোনালোকৰ সন্মতিলৈ ৰৈ থাকিলে আমাৰো বিয়া পতা হ'ল আৰু যি হওক নহওক শাহুৱাই বুলি আগে ভাগে সেৱা এটা পাছত যিমান গালি পাৰি থাকিব মন্দিৰলৈ গৈ দুইকে দুডাল মালা পিন্ধাম আৰু যুগলক মাতি আনি কন্যাদান কৰা বাছ বিয়া খতম টেনশ্যন হজম আচলতে পইচা হজম বুলিয়ে ক'ব লাগিছিল কিন্তু কি কৰিম পকেটত টকা 2000 আছে
এইটো শেষ হ'ব লাগিলে বিয়া পতা হ'ল আৰু হয় আহোঁ দিয়ক ইমান হুৰমুৰকৈ তহঁতে এইবিলাক কি কৰিব বিচাৰিছ মাজনী মই একো বুজি পোৱা নাই দেই শুনছোন তই তুমি একো বুজিব নালাগে মা তুমি একো বুজিব নালাগে তুমি মাত্ৰ এষাৰ কথাই জানি থোৱা তোমালোকৰ জোঁৱাই এজন বৰ সহজ সৰল আৰু চিধা চাধা মানুহ এনে এজন মানুহক মই মোৰ জীৱন সংগী কৰি পাইছোঁ তোমাৰ ছোৱালীজনীৰ কপালখন সঁচাকৈ বৰ ভাল পোৱা মা শুনা না তুমি কি বিচৰা কোৱা না তোমাৰ ছোৱালীজনী সুখী হওক বিচৰা ন আৰু মোৰ সুখৰ ঠিকনা মানৱৰ কেৱল মাত্ৰ সেই এটা ৰুমৰ ভাড়া ঘৰতে আছে কিন্তু মাজত খালি মুখে যাবলৈ দিয়া না কিন্তু প্লিজ মা সিদিনাৰ পাছত মানৱ আৰু অৱন্তিকাৰ সংসাৰখন আৰম্ভ হ'ল সিহঁতৰ ওলালৈ আহিলে জুনুকা এজনী মৰম লগা ছোৱালী জুনুকা কণমানি পুতলা বুকুতে খেলিছে কোন কণাই হাঁহিছে জুনুকা কণমানি পুতলা বুকুতে খেলিছে কোন কণাই হাঁহিছে জুনুকা আমার এই মৰম জুনুকা আমার এই স্নেহ জুনুকা আমার এই মরম জুনুকা আমার এই স্নেহ বাপেকৰ গান শুনাৰ পিছত আৰু নোখোৱাকৈ থাকিব পাৰে নহয় চোনা লেলাটোৰে চোলাটো কেনেকৈ তিয়াই পেলালে কম লেলিমাই নহ'ব দেই আজি তাই কি কৰিলে জানো হ'ব দিয়া তোমাৰ ছোৱালীৰ কীৰ্তি কাহিনী গাই আৰু তুমি মোক কিমান শুনাবা ঠিক কৈছা মোৰ ছোৱালী আৰে মোৰ ছোৱালীৰ কাৰণেতো মোৰ বাহিৰে কাৰো কোলালে নাযায় কান্দিলে মই নিচিকাব লাগিব ভোক লাগিলে মই খুৱাই দিব লাগিব কৈছে নহয় বাপেকক কামুৰি খায় মাককতো পাত্তাই নিদিয়ে ভালে হ'ল দিয়া এতিয়া দিল্লীলৈ গৈ মই বৰ ভালদৰে কোচিং কৰিব পাৰিম ৰবা তুমি যাবা বুলি শুনি আছো কিন্তু যাবা কেতিয়া 2 বছৰ দেখোন পাৰ হ'লে পাছত কিন্তু নকবা যে সংসাৰৰ লেঠাত লাগি তুমি তোমাৰ সপোন পূৰণ কৰিব নোৱাৰিলা তোমাক অফিচাৰ বনাম বুলি মাৰাক চেলেঞ্জ দি আহিছোঁ মোৰ মুখৰ দাম কিন্তু কমাই নিদিবা এইবোৰ বৰ টাফ পৰীক্ষা জানা মানৱ ভালদৰে প্ৰিপাৰেশ্যন নহ'লে এইবোৰ পৰীক্ষা বহিব নোৱাৰিও আৰে বহুতেতো 7-8 বাৰলৈকে দিও ভালকৈ পাছ কৰিব পাৰে তুমি এবাৰতে পাছ কৰিবা ভগৱানে কম ঘি ভৰাই থৈছে নেকি তোমাৰ মগজু হ'লেও দিল্লীলৈ গৈ মাইনালে বহুত মনত পৰি থাকিব জানা হ'ব তালৈ গৈ তুমি মাকৰ চেণ্টি ফালি দিব নালাগে পৰীক্ষাত কেনেকৈ ফালিবা তাৰ মাথা মাৰা আৰে জুনুকাক মই চাম নহয় মই বুকুৰ মাজত থাকিম আৰু মোৰ বুকুখন কিমান বহল সিয়াটো তুমি জানা এটা সময় তুমি তাক মোৰ কৈছিলা এতিয়া তোমাৰ ছোৱালী খুব খেলিব তাক লৈ তুমি টেনশ্যন খাব নালাগে আৰু এটা কথা কি হ'ল আকৌ দিল্লীলৈ যোৱাৰ আগতে এবাৰ তুমি তোমাৰ মাৰক লগ কৰি আহিব লাগিব কিয় লগ কৰিব লাগে তেওঁতো আজিলৈকে আমাৰ একো খবৰেই লোৱা নাই কিয় খবৰ ল'ব লাগে তেওঁ কিবা নাজানে নেকি জোৱাইকটো কিমান ভাল মানুহ জীয়েকক কিমান সুখত ৰাখিছে মাক হয় মাক ল'ৰা ছোৱালী সুখ দুখৰ কথা পুৰা জানে তেওঁলোকে আকৌ তাই মন বজাই পাইছা নাই তোমাৰ অফিচাৰ হ'ব আৰু তই অফিচাৰৰ যিয়ে কবি এনেকৈ কান্দি থাকিলে মানুহবোৰতো গ্লাছ দিব নহয় আৰে অলপ গাম্ভীৰ্য ৰাখি চলিব কি লাগে না বল তোক আমাৰ বাহিৰৰ হাৱা খোৱাই এই বন্ধ কোঠাটো তাত কিমান সোমাই থাকিব না এই বাপেকটো কিন্তু সঁচাকৈ মানিছো দেই জীয়েকক পালে চব পাহৰি যায় তাইকনো বাৰু মই কেনেকৈ পাহৰি যাওঁ বিজনেছৰ কামত বাপেক সদায় বাহিৰে আছিল মই বুকু ৰুম দি তাইক ডাঙৰ কৰিলোঁ এতিয়া তাইৰ সংসাৰ হ'ল মাক হ'ল অথচ মই মাকজনী হৈ ঠাইৰ ওচৰলৈ যাওঁ বুলি যাব নোৱাৰোঁ চাওঁ বুলি চাব নোৱাৰোঁ দেউতাকে যে বেয়া পাব তুমি তাইৰ বান্ধৱী সেইকাৰণে তোমাকে মাতি খা খবৰবোৰ লৈ থাকোঁ আৰু তাই চাগে ভালে কুশলি আছে
আৰে তুমি হয়, মই। তুমি এতিয়া যোৱা মাজে মাজে আহি থাকিবা ঠিক আছে দিয়ক মই আহোঁ খং কৰে কৰিব ৰং কৰিলে কৰিব আপোনাৰ আশীৰ্বাদ নোলোৱাকৈ আপোনাৰ ছোৱালীক মই কেতিয়াও দিল্লীলৈ পঠিয়াব নোৱাৰোঁ কিন্তু আপোনাৰ ভয় ইয়াতে অহা নাই বাহিৰত ৰৈ আছোঁ মাত্ৰ মাতা আকৌ হা এই তাই ভয়ত অহা নাই যাওক আপুনি আগবঢ়াই লৈ যাওক 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 মাজনী এই হ'ব নেকি ইমান বেছি উঠি বাঢ়ি যাবলৈ দৰকাৰ নাই বঢ়িয়াকৈ আশীৰ্বাদ এটা দিয়ক যাতে অফিচাৰৰ পৰীক্ষা 1 নম্বৰ হৈ পাছ কৰিব পাৰে নহ'লেতো আপুনিয়ে ক'ব ন কেনেকৈনো পাছ কৰিব যিহে এটা নিকাম্মাৰ লগত সংসাৰ কৰিছে তেনেকৈনো কিয় ক'ম মই জানো নহয় মোৰ ছোৱালীজনী সুখত আছে নে দুখত আছে এইয়া মই তোমাক কি কৈছিলোঁ দেখিলা মাক হয় ল'ৰা ছোৱালী সুখ দুখৰ কথা পুৰা জানে তেওঁলোকে তহঁতৰ ছোৱালীজনী ক'ত থৈ আহিলি তাইক চাবলৈ ইমান মন গৈ আছে নাই ধাই এজনী ৰাখিছোঁ নহয় তাইৰ লগতে আছে দিল্লীলৈ যোৱাৰ পিছত দৰকাৰ হ'ব নহয় তাইৰ কাৰণে তাইৰ এখন কিনা কথা আছিলে পাহৰি গ'লোঁ এই ওচৰৰ দোকানখনত পাওঁ নেকি চাই হৈ ৰ'বচোন অঁ আৰু এটা কথা শাহুৱাই এই আপুনি অকলে ক'ব লাগিব কিনে বলকচোন মই যোৱাৰ পিছত মোৰ তামাম বদনাম গাব যে মই একো কাম কৰিবলৈ নিদিওঁ ছোৱালীজনীকে চোৱা চিতা কৰিবলৈ নিদিওঁ বহুত কথা চব সঁচা 2 in 1 নহয় 3 in 1 হ'ব লগাত পৰিছে মই আপোনাৰ ছোৱালীক বিয়া পাতিম বহুত ফচিলোঁ নহয় বাপ দেখিছা তুমি কিমান চিধা চাধা মানুহ তেওঁৰ খং ৰাগ বিদ্ৰোহ চব বাহিৰত ঘৰত তেওঁ এখন মৰমৰ সাগৰ জানা য'ত তেওঁ মোক আৰু মাইনাক ডুবাই ৰাখিব বিচাৰে অ' মা শুনা নাই বোলে আহা এইখন ঘৰত থাকোঁতে মই এটা সপোনহে দেখিছিলোঁ কিন্তু মোৰ সপোনটোক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে কিন্তু এই মানৱে জানা মা মই যদি আগলৈ কিবা এটা হওঁ তাৰ সম্পূৰ্ণ ক্ৰেডিট কিন্তু মানৱলৈ যাম ইমান চাপৰ্ট কৰা মানুহ এজন তই যে পাইছ তই কিন্তু ভাগ্যৱান এতিয়া দিল্লীত গৈ নিজৰ আশাটো সপোনটো পূৰ কৰগৈ বুজিছ নহয় এয়া মোৰ সপোন নহয় না এয়া মোৰ আৰু মানৱৰ সপোন আমাৰ সপোন আৰু আমি ইজনে সিজনক ইমান বেছি ভাল পাওঁ যে আমাৰ সপোন কেতিয়াও পৃথক নোহোৱাকৈ নাথাকে এইখিনি বিশ্বাস মোৰ ওপৰত আছে মোৰ ভাল পোৱাৰ ওপৰত আছে বাপৰে বাপ মেকুৰীৰ দৰে কিয় খোজ কাঢ়ায় তোমাক এনে ৰেলখন ৰৈ থাকিব নেকি এই কিছু দেৰি কৰে দে আৰে ৰ'ব চব একো নাই গিয়াৰ চেঞ্জ কৰা গাড়ী দৌৰাই দিয়া না তাত আধা কথা বহি থাকিলে ৰেলখন একো ক্ষতি নহয় আৰু এটা কথা এই দিল্লীলৈ গৈ তুমি মোক ফোন কৰি নাথাকিবা আৰু তুমি ফোন কৰিলে মই নধৰোঁ কিয় মানে তোমালোক তিৰোতা মানুহ নহয় কোনোবাই মোৰ মাতটো শুনিলে মাইনাৰ মাতটো শুনিলে তোমাৰ মনটোৱে কান্দি উঠিব পৰীক্ষা বাদি গুচি উঠি আহিব পাৰা গতিকে মোলৈ ফোন কৰাব যদি ফোন কৰিব লাগে মাৰাক কৰিবা কিবা খবৰ থাকিলে মই তোমাৰ মাৰাক দি থাকিম আৰু তোমাৰ যদি মোৰ কথা মনত পৰে তেতিয়া কি কৰিবা তুমি কি কৰিম আৰু পেলাই কান্দি ইচ্ছামতে চকু পানী নিকৰা আৰু চকু পানী মচিবলৈ এইখনটো আছে কলেজত থাকোঁতে তুমি মোক দিছিলা আৰু এইখন থকা মানে তুমি মোৰ লগত থকা না প্ৰেম কৰোঁ না হ'ব দিয়া হা দেৰি হ'ব এই শ্ৰাৱন্তিকা দিল্লীলৈ গ'ল সেইদিন ধৰি মানৱেই ছোৱালীজনীক চোৱা চিতা কৰিলে আনকি মোৰ কোলাটো নিদিলে তাই হেনো সেই দেউতাকৰ কোলাখনহে ভাল পায় মানৱে কয় দিল্লীতে মই অৱন্তিকাক লগ পোৱা তাত কিন্তু তাই কেতিয়াও গিৰিয়েক বা জীয়েকৰ কথা উলিওৱা নাছিল নাই সেই মানৱে মানা কৰিছিলে সেইকাৰণে কোৱা নাছিলে শুনো তাই মুখে কৰিছিলে খা খবৰ ল'বলৈ তাত গৈ তাই একাগ্ৰতাৰে নিজৰ সপোনটো পূৰ কৰা কামত লাগি গ'ল আৰু এফালে মানৱে মাক দেউতাক দুয়োটাৰে দায়িত্ব পালন কৰি গৈ থাকিল আৰু হঠাৎ এদিন ঘটি গ'ল সেই ঘটনাটো পুলিচে মানৱক ধৰি লৈ গ'ল জেল হ'ল কোৰ্টত কেছ চলিল আৰু সেই মাইনাজনীক মই ইয়ালৈ লৈ আহিলোঁ এইবোৰ খবৰ জানিছিল নে অৱন্তিকাই নাই তাই জনা নাছিল তাই কোনো কাৰণতে কোৱা হোৱা নাছিল মানৱে কৈছিলে যাতে এইবোৰ কথা মই কোনো কাৰণতে তাইক জানিবলৈ নিদিওঁ জানিলে যে তাইৰ পৰীক্ষা বেয়া হ'ব সেইকাৰণে ময়ো মুখত সোপা দি সকলো ঠিকে থাকে চলি আছে বুলি তাইক জনাই থাকিলোঁ তাইও ভালকৈ পঢ়িলে পৰীক্ষা দিলে পাছ কৰিলে আৰু IAS পালে আৰু এদিন মনৰ আনন্দত ঘৰলৈ উভতি আহিলে ঘৰত আহি যেতিয়া গোটেই কথাবোৰ তাই শুনিলে
তাই বহুত ঘূৰিলে আৰু এদিন চকু পানী মুচি তাই মানৱক লগ কৰিবলৈ গ'ল সেইদিনা মানৱক আকৌ কোৰ্টত হাজিৰ কৰাব আনিছিল কোৰ্টে কিবা ৰায়দান দিয়া কথা আছিল কিন্তু কোৰ্টে কিবা শাস্তি ঘোষণা কৰাৰ আগতে মাজনীয়ে তাক শাস্তি শুনাই থৈ আহিলে তুমি তাৰমানে এইবোৰ কথা বিশ্বাস কৰিছা যে মই কাৰোবাক হত্যা কৰিছোঁ তাকে মোৰ আটাইতকৈ ভাল বন্ধুজন নিৰলমাৰতে মোৰ সৈতে চাহটোৰ দৰে লাগি থাকে সেই যুগলক মই হত্যা কৰিছোঁ বিশ্বাস কৰিছা ন মই ইমান বেয়া মানুহ ইমান নিষ্ঠুৰ মানুহ মই বিশ্বাস কৰিছা তুমি মই বিশ্বাস কৰা নকৰাক লৈ একো নাহেও একো নাযায় ডাঙৰ কথাটো হ'ল এইখন কোৰ্টে বিশ্বাস কৰিছে এইখন সমাজে বিশ্বাস কৰিছে যে তুমি এটা দাগী অপৰাধী এটা হত্যাকাৰী আৰু মই নিবিচাৰোঁ মোৰ ছোৱালীজনীক এটা হত্যাকাৰী জীয়েক বুলি এটা দাগী অপৰাধীৰ জীয়েক বুলি কোনোবাই চিনি পাওঁ তাই কেৱল তোমাৰে নহয় দে মোৰো ছোৱালী হৈ যায় সেই চিনাকিটোৱে মচি দিব খুজিছোঁ মই আৰু সেয়া কেতিয়াও সম্ভৱ নহয় যেতিয়ালৈকে তুমি তাইৰ দেউতাকটো হৈ তাইৰ লগত সম্পৰ্ক ৰাখা মই কি কৰিব লাগে কি কৰাটো তুমি বিচাৰা জুনুকা কেৱল মোৰ ছোৱালী হৈ ডাঙৰ হ'ব লাগিব তাইৰ সন্মুখত নাহিবা লাগে তুমি নাই কিয় নোহোৱা হৈ যোৱা হ'লেও জুনুকাৰ ওচৰত নাহিবা তুমি কেতিয়াও কমচে কম মানৱ তাইৰ সুন্দৰ ভৱিষ্যতটোৰ কাৰণে মই হাতযোৰ কৰিছোঁ কথাবোৰ ইমান সহজ নহয় মতিকা ইমান সহজ নহয় কিন্তু কথাবোৰ জানো সহজ নহয় বুলি জানো মই যেনেকৈ এটা কঠিন পৰীক্ষা দি পাছ কৰি আহিছোঁ তুমিও তেনেকৈ পাছ কৰি দেখুৱা পৰীক্ষাটোত কিন্তু মাত্ৰ এটাই প্ৰশ্ন থাকিব কেৱল মাত্ৰ এটা তুমি তোমাৰ ছোৱালীজনীক কিমান বেছি ভাল পোৱা আৰু যদি মই বিচৰা প্ৰশ্নটোৰ উত্তৰ তুমি দিব পাৰা তেন্তে ভাবি ল তুমি পৰীক্ষাত পাছ কৰিছা তুমি তো পৰীক্ষাত পাছ কৰি অফিচাৰ হৈ কৰা অফিচাৰ গ্ৰেড পৰীক্ষাত পাছ কৰি মই কি হলো মই এজন নিষ্ঠুৰ নিৰ্দয় দেউতা যিয়ে নিজৰ জীয়েকক মুকুট চাবতে মৰম কৰা অধিকাৰ নাই নাই নোৱাৰো জুনুকাক নোচোৱাকৈ থাকিব নোৱাৰো জুনুকাই নোৱাৰে জীৱনে মৰম নকৰক কিয় য'তেই নাথাকো কিয় লাগিলে মই মৰিয়ে নাযাওঁ কিয় তাই কিন্তু মোক চিঞৰি মাতিবই মোক দেউতা দেউতা খেলৰা মোৰ লগত খেলৰা ঘূৰা প্লিজ বন্তিকা ইমান বেছি শাস্তি নিদিবা মই সহ্য কৰিব নোৱাৰিম বন্তিকা মৰি থাকিম সেইদিনা মাজনীৰ লগত ময়ো গৈছিলোঁ আঁতৰৰ পৰা সিহঁতৰ কথা বতৰাবোৰ শুনি আছিলোঁ বহু দূৰলৈকে মানৱৰ চিঞৰবোৰ ভাহি আহিছিল আৰু সেই দিনটোৰ পাছত মানৱ কোনোদিন এইখন ঘৰলৈ মাজনী বা জুনুকাক লগ কৰিবলৈ নাহিল জেল হৈছিল 7 বছৰৰ কিন্তু সেই শুনামতে সেই কিবা কিবি কৌশল কৰি হেনো 4 বছৰমানহে থাকিলে 3 বছৰমান ৰেহাই পালে কিন্তু জেলৰ পৰা মুকলি হৈ অহাৰ পিছতো সি কোনোদিন এইখন ঘৰলৈ নাহিলে ক'ত জানো নিৰুদ্দেশ হৈ গ'ল কাৰো পৰা এটা খবৰো নাপালোঁ আৰু হঠাতে এদিন খবৰ আহিল খবৰটো পাই মাজনী গ'ল আৰু পত্নীৰ সকলো দায়িত্বই পালন কৰিলে আৰু জুনুকাকো বুজাই দিলে যে তাইৰ দেউতাক এজন অপৰাধী আছিল গুলি খাই মৃত্যু হৈছে গতিকে অপৰাধী দেউতাকক তাই যাতে সম্পূৰ্ণৰূপে পাহৰি যায় তাৰ বাবে চেষ্টাৰ অকণো ক্ৰুটি নকৰিলে মাজনীয়ে আনকি মানৱৰ এখন ফটো এইখন ঘৰত আঁৰি নথলে তাৰ পাছতো জুনুকাই কিয় জানো আজিও দেউতাকক পাহৰিব পৰা নাই দেউতাকৰ মৰমবোৰ আজিও যেন তাইৰ বুকুৰ মাজত সজীৱ হৈ ৰঞ্জিত তুমি কেতিয়া আহিলা কেতিয়াবা আহিলে মইহে চাহ তামোল একো যাচাই নাই তুমি বহাচোন মই পটককৈ চাহ একাপ কৰি হ'ব চুগাৰ অকণমান কমাই দিব দেই হেৰি নহয় মোকো একাপ চাহ দিবাচোন আজি মানুহবোৰৰ লগত ডিল কৰি বহুত ভাগৰ লাগি গৈছে জানা তোমাৰ ছোৱালী জুনুকা তাই কিবা এটা ডান্স কম্পিটিশ্যন আছে বহুত ডাঙৰ ডান্স কম্পিটিশ্যন তাৰ বাবে তাই প্ৰেক্টিছ কৰি আছে দেউতাকক তাই বৰ মিছ কৰে নহয়
তুমি মাৰ পৰা সকলো কথা উলিয়াই ল'লা নহয় পুলিচৰ মানুহটো ৰঞ্জিত কথা ওলোৱাৰ টেকনিক কিন্তু তুমি ঠিক জানা নহয় মানে মই আচলতে জোনোকা দেউতাকৰ মৰম 2-3 বছৰহে পাইছে কিন্তু তাৰে এইখিনি মৰম পাহৰিব কিয় ইমান সময় লাগিছে মই নাজানো কিন্তু এইটো কথা ঠিক যে তাই এতিয়া আৰু এটা ক্ৰিমিনেলৰ জীয়েক হৈ থকা নাই এগৰাকী IAS অফিচাৰৰ জীয়েক হৈ এটা ছ'চিয়েল লাইফৰ পৰা যে মই চিনাকিটো মচি দিব পাৰিছোঁ মাক হিচাপে কিন্তু ৰঞ্জিত সেয়া বৃহৎ সাফল্য আৰু পত্নী হিচাপে স্বামী গুলি খাই মৰি থাকিল ইমান বেয়াকৈ মৰি থাকিল যে তেওঁৰ চেহেৰাটো থেতেলা খাই এটা অচিনাকি মানুহ হৈ থাকি গ'ল এগৰাকী পত্নী হিচাপে ৰঞ্জিত মোৰ কাহিনীটো তাতেই এটা কৰুণ সমাপ্তি দিয়া জুনুকা দেউতাৰ কথা মনত পেলাই পেলাই আৰু মন বেয়া কৰি থাকিব নালাগে আৰে মনত নকৰোঁ বুলিতো ভাবোঁ কিন্তু মনত পৰিয়ে যায় নহয় সৰুকালৰ সকলো কথাই পাহৰি পেলাইছোঁ মই কিন্তু কিয় জানো দেউতাক কি মৰমবোৰ মই আজিও পাহৰিব পৰা ময়ো পাহৰিব পৰা নাই দেউতাক হঠাৎ ঢুকাই গৈছিল বলি হৈছিল কাৰোবাৰ লেতেৰা পলিটিক্স দেউতাৰ মৃত্যু হোক পাহৰিব নোৱাৰি মাও পাগলী হ'ব তাৰ পাছত মইতো ঠিকেই চলি আছো তুমি কিয় চলিব পৰা নাই নাজানো হয়তো সঁচা মৰমবোৰ পাহৰিব নোৱাৰি এই সঁচা লগা মৰমবোৰ যদি মই যাইছো তোমালৈ তেতিয়া অকণমান সুস্থ হ'ব পাৰিবানে তুমি মিছা নকওঁ তুমি লগত থাকিলে মোৰো ভাল লাগে আৰু এই ভাল লগাটোৰে নাম ভাল পোৱা তোমাক ভাল পাওঁ কাৰণে গোটেই দিনটো মই তোমাৰ পাছে পাছে ঘূৰি তোমাক ভাল পাওঁ কাৰণে তুমি কান্দিলে মোৰ দুখ লাগে তোমাক ভাল পাওঁ কাৰণে গোটেই দিনটো মই কটাব খুজিছোঁ তোমাৰ লগত মোৰো ভাল লাগে তোমাৰ লগত থাকি তোমাৰ লগত ঘূৰি ফুৰি কিবা নিজকে বহুত ৰিলেক্স ঘৰলৈ গ'লে সেই অশান্তিবোৰ এনেকুৱাকে জুৰুলা কৰি পেলাই নহয় অশান্তিটো হ'বই অনবৰতে তুমি তোমাৰ দেউতাৰক সপোনত দেখি থকা দি থকাত হ'লে লগ নোপোৱা সেইকাৰণে ময়ো ধান্দা কৰিছোঁ তোমাৰ দেউতাৰাক যদি নাইকিয়া কৰি পেলাব পৰা যায় কি নাই মই মানে ক'ব খুজিছোঁ কি তোমাৰ সপোনবোৰত যদি কেতিয়াবা ময়ো আহিব পাৰিলোঁ হয় কেতিয়াবা যদি তুমি মোক লৈ সপোন দেখিলা হয় সপোনবোৰ কিবা নিজ ইচ্ছামতে দেখিব পাৰিম কি বাজে কথা কোৱা তুমি কিবা অশান্তি লাগিছে কিবা অস্থিৰ লাগিছে মোৰ মূৰটো ইমান খাইছে শুনালা মোৰ ঘৰত থৈ অহা নগ'লে মোৰ ভাল লগা নাই ক'লৈ যোৱা অস্থিৰতা আঁতৰাই নিজকে অকণমান সুস্থ কৰি তোলোৱা মোক কোনেও সুস্থ কৰিব নোৱাৰে এবাৰে নিচা লাগিছে যেতিয়া মই আৰু ইয়াৰ পৰা মুক্তি নেপাওঁ তোমাক সুস্থ কৰা দৰৱটো কিন্তু মোৰ হাতত মজুত আছে মাছত আছে মাছত দিয়া না মোক দিয়া মোক তাড়াতাড়ি দিয়া নহ'লে কিন্তু মই এতিয়া ইয়াতে হুলস্থুল কৰি দিম আহিব লৈ লোৱা বহুত কষ্ট কৰি আনিছোঁ এয়া ল বৰ বেয়া বস্তু এইবোৰ অথচ এইবোৰ নহ'লে নিজকে কিবা মাৰি পেলাব মন যায় ইয়াতে বোৰ নকৰিবা মুকলি ঠাই কোনোবা দেখিলে ডাঙৰ কথা হ'ব তুমি কাইলৈ যোৱা তুমি বহুত ভাল নীলম তুমি এইবোৰ মোক সদায় এনেকৈ আনি দি থাকিবানে নহ'লে মোৰ কিবা নিজকে পাগল লাগে তুমি কাইলৈ যোৱা আরে ছোৱালী দেখোন পুৰা লাইনত আহি গৈছে তোৰ গাড়ীতে উঠি তাই ঘূৰি ফুৰে আরে তই নিজ টাকাত ভৰাই থৈ দে মিছাতে মোৰ মানুহ লগাই কিডনেপিঙত জমা কৰাৰ কি দৰকাৰ এই ড্ৰামা কম নকৰিলে পুলিচে ডিৰেক্ট মোক সন্দেহ কৰিব এইকেইদিন মোৰ লগত তাইক ঘূৰা ফুৰা বহুতে দেখিছে তাইৰ কলেজৰ ষ্টুডেণ্টবোৰেও দেখিছে মই ধৰা পৰি গ'লে চব প্লেনিং বৰবাদ হৈ যাব তহঁতক টকা দিছোঁ গতিকে কামটো তহঁতে কৰিব লাগিব আরে হৈ যাবতো মই অকলে উঠাই দিম অকলে নহয় গেং নমাই দে ফিল্ডত 2-4জনে দেখিব লাগিব তাইৰ কিডনেপিং তেতিয়াহে পুলিচে ধৰি ল'ব কোনোবা ডাঙৰ গেঙৰ কাম আছে মাক অফিচাৰ বহুতৰ লগত শত্ৰুতা আছে
গতিকে পুলিচে সিহঁতক সন্দেহ কৰিব মোক নকৰে তাই কিডনেপ কৰি কিমান টকা হাসিল কৰাৰ ধান্দাটো 30% কিন্তু মোক লাগিব টকাও নালাগে মোক আরে টকা নালাগে যদি তাই কিডনেপ কৰি কৰিবি কি ডিমাণ্ড দিম কি দিমান তাইৰ দেউতাক মানে তাইৰ মুক্তি তেতিয়াহে সম্ভৱ হ'ব যেতিয়া তাইৰ দেউতাকটো আহি মোৰ সন্মুখত হাজিৰ হ'ব আরে তই দেখোন কৈছিলি তাইৰ দেউতাক নাই কেতিয়াবাই মৰি ভূত হৈ গৈছে এই ভূতটো হ'লেও মোক লাগে তাৰ নিথৰ বডিটো হ'লেও মোক লাগে তাৰ চিতাভস্মখিনি হ'লেও মোক লাগে আরে ইমান খং না তাই দেউতাকলৈ খং নহয় জয় প্ৰতিশোধৰ ত্ৰিপুৰাৰ বুকুত মই বহুত চলিলো আৰু নোৱাৰো এতিয়া জয় নোমোৱাৰ সময় তই ডেভিড তোৰ গেং নমাই দে ফিল্ডত উঠাই লৈ আন ছোৱালীজনী নহ'লে কিন্তু তোকে জ্বলাই পেলাব কাম হৈ যাব গুণত পুৰণি পঞ্চাছ লাখ পাগল হৈছে নেকি তহঁত ইমান বেছি পইচা দিব পাৰি নেকি তোরা যদি আইস কে কি হয়েছে আমি মাতিছো নাকি তোক তহঁতে মাতি অনা নাই মই নিজে আহিছোঁ আহিবলৈ বাধ্য হৈছোঁ নহ'লে যে বৰ বেয়াকৈ ফচি যাম মই পচন্দ খাবলৈ নাই সেইকাৰণে তহঁতক বিচাৰি বিচাৰি এই চিলিগুৰি পাইছোঁ বাবা আরে তই অকলে আহিলি যে MLA নাহিল কিয় বে তহঁতৰ দৰে মানুহক লগ কৰিবলৈ আহিলে আৰু এইবোৰ কথা কেনেবাকৈ কোনোবাই জানি গ'লে MLAৰ কেৰিয়াৰ বৰবাদ হৈ যাব লাভটো মোৰো লাগিছিল উপায় নাপায় হে क्या बात है আমার হয়তো বেয়া বেয়া কামবোৰ কৰাবলৈ ইয়াৰ লাজ নালাগে না গ্ৰামক লগ পাবলৈ আমাৰ লগত কথা পাতিবলৈ তামাম লাজ লাগে ইয়াৰ 60 লাখ কি নগদ 60 লাখ কিন্তু এইমাত্ৰ 50 লাখ বুলিহে কৈছিলে হঠাৎ 10 লাখ বাঢ়ি গ'ল যে 10 লাখ তো লাজৰ দাম এক্সট্ৰা অসমত ভৰি দিয়াৰ লগে লগে 30 লাখ এডভান্স আৰু বাকীখিনি কাম হৈ যোৱাৰ পাছত বহু বেছি হৈছে এজনী 17-18 বছৰীয়া ছোৱালী কিডনেপ কৰিব লাগে তাৰ বাবে ইমান বেছি পইচা দিব নোৱাৰি নহয় সৰু ছোৱালীৰ কাৰণে দামটো বেছি হৈছে এই সৰু ল'ৰা ছোৱালীবোৰক কিডনেপ কৰাটো ক্ৰাইমে নহয় ই মহাপাপ হয় তই আমাক এটা মহাপাপ কৰিবলৈ কৈছ মহাপাপৰ দাম ক্ৰাইমতকৈ বহুত বহুত বেছি হয় হ'লেও ইমান বেছি লোকে গচকি থৈ যোৱা ৰাস্তাৰ গোবৰ আমি মুন্নাই কোৱা দামটো দিব পাৰো যদি দিবি নহ'লে পৰা কাটি খা যা হ'লেও 5 লাখ মানটো কম কৰ নহ'ব নহ'ব 2 লাখ না না 50,000 10,000 3,000 হ'ব দে ইমানকৈ কৈ আছো যদি একেটা কমাই 1 লাখ নহয় বাবা 1 টকা তই আমাক 59 লাখ 99,900 কিমান হ'ব 99 টকা দিব বা ইমান কমাইছে ফটো ঠিকনা মাকৰ নাম চব দি আছে এইবোৰ নালাগে এইবোৰ পুৰি মাত হোৱা নাখাওঁ কেৱল ফটোখন দিলে হ'ল তাক ক'ত ক'ত যায় তাৰ এখন লিষ্ট তুমি উঠাই নি তহঁতৰ হাতত সমজাই দিম বাছ আমাৰ কাম খতম ফটোখন দি দিছোঁ তোৰ মোবাইল পৰহিলে আমি গৈ পাই যাম এই ধাবাৰ ৰুম এটা ঠিক কৰি থবি আৰু এডভান্সৰ টকাখিনি 30 লাখ অলপ কম কৰিব নোৱাৰিনে নহয় মানে একেলগে 30 লাখ দিবলৈ অলপ হ'ব দে হয় 5 এটা কমাই দিবি 5 লাখ 5 টকা আমাক 29 লাখ 99,900 কিমান 95 টকা দিলে বা ইমান কমাইছে এই সৰু ছোৱালীজনীৰ লগত তহঁতৰ কি লাফৰা আছে বে তাইৰ লগত নাই তাই মাকৰ লগতহে আছে বেছি একা চেকা কৰি দেখুৱাই তাই এইবাৰ ছোৱালীজনীকে মাৰি পেলোৱাৰ ভয় দেখুৱাই বেকা কৰি পেলাব লাগে এইবিলাক কি কৰ কৈ থাকিবি সেইবোৰৰ লগত আমাৰ লেনা দেনা নাই তোমাৰ আমাৰ লেনা দেনাবোৰ চাফা কৰি ৰাখিবি মানে তহঁতে ক'ত কেতিয়া চাফা হৈ যায় তাৰ একো ঠিকনা নাই জানা তই মন নাই মানুহক মাৰি নহয় আধা মৰা কৰি বেছি ভাল পাওঁ তই মোক ভয় খুৱাইছ নেকি তই ভয় খাইছ নেকি নাকাম নেকি ইমান বেছি বেয়াকৈ ক'লে ভয় নাকাম কিয় বাত এই মক্কেলে কিবা ক'লে ভয় খায় আৰে এইকাৰণে ইয়াক সকলোৱে মহাৰাজ বুলি কয় ক্ৰাইম দুনিয়াৰ মহাৰাজ মহাৰাজে হওক বা মহাৰাণীয়ে হওক আমাৰ কামটো ভালকৈ কৰি হৈ যাব চাবি যাতে মোৰ বা MLA নাম কেতিয়াও ফাদিল নহয় কোনো গমেই পাব নালাগিব সেই অফিচাৰৰ জীয়েকক কোনে কেতিয়া কেনেকৈ কিডনেপ কৰিব তই আমাক নিউজ চেনেলে খবৰীলাল পাইছে নেকি খবৰীলাল নেকি যে খবৰ দি ফুৰি চালা বলিয়া কুকুৰৰ কামোৰতকৈ অধম কামোৰ তই ইয়াত আমাক কামুৰি বখলীয়া থাকিব নালাগে নিজৰ ঠিকনালৈ যা পৰহিলে আমি গৈ পাই যাম যা গৈ অপাৰেশ্যন ষ্টাৰ্ট কৰি চাহ কা কৈছে তেন্তে মহাৰাজ
ভাবি গুণি লাভ নাই অপাৰেশ্যন চলাই দে চিন্তাই নকৰিবি ছোৱালীজনী তুলি আনি সিহঁতৰ হাতত সমজাই দিম আৰু মোক কাম কৰা ইচ্ছা লাগি সিহঁতেই ক'ব লাগিব কিয় বাত হে কি হ'ল নীলমে ফোন ধৰা নাই যে মোক ইয়াতে ৰ'বলৈ কৈ ক'ত বা মৰি আছে সি আৰু দেখিছে ছোৱালী দেখিছো ৰাস্তা কাষত থিয় হৈ আছে হ'ব গাড়ীত তুলিলৈ আহি আছো কি হৈছে সদ্যহতে তহঁতৰ বাপেৰ বুলি ধৰিছে তহঁতৰ বাপেৰ হয় যে জন্ম হৈ তহঁতক গৰু পিতন দিছে তোৰ চাল জোকে ধৰিলে গৰুৱে কিজন ইমান বেয়াকৈ নধৰে মেনি মেনি থেংকছ আপুনি নহ'লে ইহঁতে হয়তো মোক আজি কোন আছিল মই নাজানো কিয় কিডনেপ কৰিব কিয় ওলাইছে এইবোৰ একো নাজানো মই মোৰ বৰ ভয় লাগিছে বৰকে দেউতালৈ মনত পৰিছে দেউতাই কেতিয়াও মোক এনেকৈ অকলে এৰি থৈ নগ'লেহেঁতেন আৰু কোনোবাই কিবা কৰিব আহিলে ঠিকছে পিটিলেহেঁতেন যেনেকৈ আপুনি পিটিছে দেউতা ক'ত আছে মই সৰু থাকোঁতে মৰি থাকিলে ভালকৈ লগেই নাপালোঁ মই দেউতাক এটা কথা কি জানে মোৰ ভালকৈ মনত নাই কিন্তু যিখিনি মনত আছে মোৰ দেউতাজন বহুখিনি আপোনাৰ নিচিনাই আছিলে অৱশ্যে দেউতাৰ চাগে ইমান গাল দাড়ি মুচ নাছিল আপুনি এইবোৰ কাটি পেলাব দেই ইমান লেতেৰা লেতেৰা লাগে এই ছোৱালী মই ইয়ালে মোৰ মুখমণ্ডলত স্বচ্ছ ভাৰত অভিযান চলাবলৈ অহা নাই ইয়াত তেতিয়াহ'লে কিয় আহিছে কিয় আহিছে তো কিয় লাগে লেকচাৰ মাৰে আজি কি হৈছিল জানা নিলো কেইটামান গুণ্ডা আহি মোক উঠাই নিব লৈছিল এখেতে আহি সময়ত পালেহি বুলিহে হয় নেকি গুণ্ডা কেইবাটাও আছিলে এখেতে অকলে পিটি খেদাই পঠালে চব কপে আপুনি তাৰমানে বেছ সাহসী মানুহ সন্দেহ আছে নেকি কিবা ৰাস্তা ঘাটে সাহস দেখুওৱাৰ পৰা মানুহক বৰ এটা সাহসী মানুহ বুলি নাভাবো মাতিবি তহঁত ঘৰলৈ তহঁতৰ ঘৰৰ বাৰান্দা থিয় হৈ এটাৰে নাকৰ বাৰান্দা চাফা কৰি দিবি আৰু মোক দেখি তহঁতে ক'ব লাগিব না ক'ব লাগিব কিয় বাত হে আপুনি এনেকৈ যাব নোৱাৰে কেনেকৈ যাম উৰি উৰি যাম নেকি বাকী নাইতো মোৰ লেকচাৰ মাৰ কৈছো নহয় যাব নোৱাৰে বুলি আপুনি এবাৰ আমাৰ ঘৰলৈ যাব লাগিব মোৰ মাক এবাৰ লগ কৰি আহিব লাগিব ইমান ডাঙৰ হেল্প কৰিছে আপুনি মোৰ মাৰ পৰাটো থেংকছ এটা ল'ব লাগিব মই ইয়ালে ফেমিলি ড্ৰামা খেলিবলৈ অহা নাই এডভান্স লৈ বহি আছো ইয়াকে মোক থেংকছ দিয়া কথা কৈছা আপুনি নগ'লে মই কিন্তু মাক কৈ দিম মোৰ মা ডাঙৰ অফিচাৰ হয় এৰেষ্ট কৰি দিব আপোনাক জেল খাব লাগিব আপুনি আৰে ভাই তোৰ ঘৰলৈ নোযোৱাৰ কাৰণে তোৰ মাৰে মোক এৰেষ্ট কৰিব জেল খাব ইমানে ডাঙৰ মানুহ নে তোৰ মাৰ IAS অফিচাৰ হয় তাৰ মাক তেখেতৰ পাৱাৰৰ আগত আপোনাৰ এই ফকতীয়া সাহসবোৰে পাত্তা নাপায় মোৰ এই ভকতীয়া সাহসৰ আগত বহুত পাৱাৰফুল মানুহে জিৰ' পাৱাৰ অফ বাল বল মোৰ মাক কিন্তু নোৱাৰে এই ৰাত কাঢ়া হয় মোক এটা কাঢ়া মানুহ নহয় কাঢ়া চাহ কাপৰহে দৰকাৰ আছে ব'লা জুনুকা এইবোৰ মনত আছে নেকি ব'লা ৰবি কি নাম কলি ছোৱালীজনী জুনুকা মোৰ নাম আমার মরম জুনুকা আমার স্নেহ জুনুকা আমার মরম জুনুকা আমার স্নেহ কি হ'ল নামটো শুনাৰ লগে লগে একেবাৰে ষ্টেচু হৈ গ'ল যে কিয় কি হৈছে ব'লা জুনুকা এই ছোৱালী তোৰ ঘৰলৈ কিমান দূৰ
জুনুকা আমার এই মরম জুনুকা আমার এই স্নেহ হয় নাই নাই ছাৰ ক্লিন চিট দিয়াৰ প্ৰশ্নই নুঠে মঞ্জিল কাকতিয়ে ইমান দিনে কৰি অহাৰ কামবোৰৰ মই ৰিপৰ্ট ৰেডি কৰিছোঁ ছাৰ হয় ছাৰ অতি সোনকালে মই ছাবমিট কৰি আছোঁ অ'কে ছাৰ থেংক ইউ ছ' মাছ কোৱাচোন জুনুকা কাপোৰ এযোৰ ধুবলৈ লৈছিলোঁ তাতে ওলাইছে পেকেট কিছুমান কিবা নিমখ নিচিনা ওলাইছে মোক দিয়া জুনুকাৰ ওচৰত পাইছা জুনুকাৰ ওচৰত পাইছা অঁ নাই নাই ভালদৰে কোৱাচোন তাইক তাই কোনখিনি পাইছা তাই সেই কালি যে পিন্ধিছিল কাপোৰযোৰ নীলা কাপোৰযোৰ তাৰ ভিতৰত যাব কলেজ আছে পিন্ধি পাইছিলে এইটো প্ৰশ্ন আমিহে তোক সুধিব লাগে তই ড্ৰাগছ ক'ত পালি জুনুকা হ'ব দেচোন মা মই কথা পাতি আছোঁ জুনুকাৰ লগত তুমি প্লিজ ভিতৰলৈ যোৱা না মই কথা পাতি আছোঁ জুনুকাৰ লগত মা তুমি প্লিজ ভিতৰলৈ যোৱা না তই গাড়ী ড্ৰাইভ নাপাৰবি মই বুজাম তো একো দৰকাৰ নাই এইবোৰ ছোৱালীক বুজাব একো দৰকাৰ নাই জুনুকা তই যি কৰিব খুজিছ মই তোক তাকেই কৰিব দিছোঁ অবাধ স্বাধীনতা দিছোঁ আৰু এই স্বাধীনতাৰ সুযোগ লৈ তই অধপদে যোৱাৰ ৰাস্তা ৰেডি কৰিছ এই জুনুকা চাইফুলা তোক ড্ৰাগছ কোনে ছাপ্লাই দিয়ে নাই তই মোক ভালদৰে কওঁ ন ড্ৰাগছ কোনে ছাপ্লাই দিয়ে কোনে দিয়ে ডক্টৰ ছাপ্লাই কিয় লাগে তোমাক চব কথা তাতে কি হ'ল দেউতা মানুহজনে ভাল গুণ্ডা হাতৰ পৰা বচাইছে তুমি বহুত বেয়া হয় তুমি সৰু ছোৱালীজনী মাৰিব লগা হ'ল কি কিবা ভুল কৰিছে তাক শুদ্ধ কৰিব তাৰ কাৰণে হাত তুলিব লগা হ'ল কিয় তাই তুমি কিয় আহিছা তুমিতো মৰি গৈছিলা মৰিবলৈতো তুমিয়ে মোক বাধ্য কৰাইছিলা হঠাতে জি উঠিলা কিয় এবাৰ জি উঠিবলৈ সময় বাধ্য কৰাইছে সময় মিছা কথা সঁচা মিছা প্ৰমাণ সময় দিব তোমাক কিন্তু এয়া ঠিক প্ৰমাণ হৈ গৈছে যে জুনুকাৰ ভৱিষ্যতৰ কথা তোমাৰ কোনো চিন্তা নাই সেইকাৰণে আহি গ'লা নতুন চিনাকি এটা যে তাই এটা দাগী অপৰাধীৰ জীয়েক আৰু এইবোৰ কথা জানিলে জুনুকাক মানুহে নাহাঁহিবনে নুজুকাবনে কিমান মানুহৰ মুখত তুমি খোপা দি ৰাখিছা তাইৰ সুন্দৰ ভৱিষ্যতটো নষ্ট হৈ নাযাবনে ভৱিষ্যতৰ কথা এৰা বৰ্তমানৰ কথা কোৱা বৰ্তমান নিজেতো বিয়াকম অফিচাৰ হৈ ঘূৰি ফুৰিছা না অফিচাৰ আমাৰ ছোৱালীক আজি এডাল গুণ্ডা কিডনেপ কৰিব ওলাইছে কিডনেপ সমাজ মই গৈ পাম নহ'লে আমাৰ ছোৱালী অৱস্থাটো বাদ দে বৰ্তমান কি হ'লহেঁতেন কোনেও নাজানে জুনুকা কেৱল মোৰ ছোৱালী আমাৰ নহয় তেনেকৈ তুমি ভাবিব পাৰা তোমাৰ ছোৱালীয়ে নাভাবে একেবাৰে দেউতাকৰ স্মৃতি আজিও তাই কামনি কৰে তাই মুখৰ দুআষাৰ শব্দ শুনি মই গম পাই গৈছোঁ তাই মোক কেতিয়াও পাহৰিব পৰা বাপেক হৈছে বাপেক আৰে কোচত লৈ লৈ ডাঙৰ কৰিছিলোঁ নহয় গানবোৰ গাই গাই খুৱাই থৈছিলোঁ নহয় সামান্য চৰ্দি জ্বৰ হ'লে বুকুখনত লৈ লৈ গোটেই ৰাতিটো বহি আছিলোঁ নহয় কেনেকৈ পাহৰিব তাই কেনেকৈ এইবোৰ আবেগিক কথা পাতি এতিয়া একো লাভ নাই মানুহ ডাঙৰ কথাটো এইটোৱে যে মই তোমাক এটা পৰীক্ষা দিবলৈ কৈছোঁ আৰু তুমি পৰীক্ষাটোত বৰ বেয়াকৈ ফেইল মাৰিলা আৰু তুমি বৰ ভালকৈ পাছ কৰিছা যি কৰিব কৈছিলা মই তাকে কৰিছোঁ হেৰাই গৈছিলোঁ বেয়াৰ পৰা আৰু বেছি বেয়া হৈ গৈছিল মানৱৰ পৰা মুন্না হৈ গৈছিল সমাজৰ নেতাৰ পৰা অপৰাধ জগতৰ মহাৰাজ হৈ গৈছিল কি লাভ হ'ল এইবোৰ কৰি তোমাৰ মৰমৰ সাগৰখনতো জুনুকা মোৰ এই মৰমৰ সৰু পুখুৰীটোত সাঁতুৰিবলৈতো মানা কৰিব নোৱাৰিলা কেনেকৈ পাৰিবা
কেনেকৈ পাৰিবা মোৰ তেজ দৌৰি আছে তাইৰ গাত এটা অপৰাধী তেজ দৌৰি আছে কাৰণে জুনুকা আজি অপৰাধত লিপ্ত হৈছে এই চোৱা না চোৱা অপৰাধৰ চানিকি চোৱা ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে জুনুকা ইমান বেয়া বস্তু কিয় হাত দিব তাই কিয় হাত দিব এই কিয়ৰ উত্তৰ এটাই যে তাই এটা কাকি অপৰাধীৰ জীয়েক মই অপৰাধী নহয় আকৌ কৈছো মই অপৰাধী নহয় এদিন নহলে এদিন সময় প্ৰমাণ কৰি দিব মই কোনো অপৰাধ কৰা নাই বুকুৰ মৰমবোৰ ঢালি দিলে তাইক সকলো নিচাই পাহৰি পেলাব চেলেঞ্জ দি কৈছো মই তোমাক আজি চেলেঞ্জ সকলো নিচাৰ পৰা মুক্ত কৰি এজনী মৰম আকৰ্ষা ছোৱালী কৰি থিয় কৰাম মই তোমাৰ চেলেঞ্জ দি কৈছো মই তোমাক আজি ভুলতেও নকবা যে তুমি তাৰ দেউতাক হয় আৰু ভুলতো তুমি যে নোকোৱা তাইৰ কোনো দেউতাক নাছিল নিজকে জাৰত বুলি ভাবিব মানুহবোৰে তোমাৰ কেৰেক্টাৰক সন্দেহ কৰিব মোৰ লাজ লাগিব তুমি এতিয়াও ভাবা মোৰ কথা মানে মনত পৰে সেই অতীত গানবোৰৰ কথা বৰ সুখৰ গান আছে এতিয়া মনত পৰিলে চকু পানী আৰু এতিয়া চাগে চকুৰ পানী মুচিব তোমাৰ হাতত ৰুমালো নাই দিছিলা নহয় এইখন দিছিলা নহয় তোৰ সযতনে সাঁচি কৰি এখন দিতে কুমাৰ আছিল কিন্তু চকু পানীবোৰ মচুতে এখন দাঁত হৈ এখনি রুমাল রঙিন রুমাল আহারে ফুল তুলি দিয়া না এখনি রুমাল এখনি রুমাল হেপাহর রুমাল উতলা মরম যাচি হিয়া কৰা নাহুমাল আদৰিছো তোমাক আবেগৰ ৰং সানি সাৱটিছো তোমাক যৌৱনৰ ঢল ঢালি কি যে এখনি রুমাল রঙিন রুমাল উতলা মরম যাচি কৰা নাহিয়া উমাল सजनी दे प्यार में तेरे गुम हुआ रे सजनी दे प्यार में तेरे गुम हुआ रे हो তুমি এবাৰ কোৱা গোলাপ খনাৰ হাঁহি দিম ছটিয়াই ময়ো দিব পাৰো তোমাক প্ৰেম প্ৰেম লগা বাৰিষাতে তিয়াই তুমি এবাৰ
ছটিয়াই ময়ো দিব পাৰো তোমাক প্ৰেম প্ৰেম লগা বাৰিষাতে তিয়াই আদৰিছো তোমাক আবেগৰ ৰং সানি সাৱটিছো তোমাক যৌৱনৰ ঢল ঢালি কি যে আনন্দ মধুৰ আলিংগন পাৰ হৈ যায় ভাল লগা মধুক্ষণ তুমি মোৰ হোৱা কলিজাৰে ছাতিৰত ময়ো হ'ম যে তোমাৰ সেন্দুৰীয়া বেলি হৈ মন আকাশত তুমি মোৰ হোৱা কলিজাৰে ছাতিৰত ময়ো হ'ম যে তোমাৰ সেন্দুৰীয়া বেলি হৈ ৰম হৃদয়ত কি যে আনন্দ মধুৰ আলিংগন পাৰ হৈ যায় এটি দুটি বহু ক্ষণ এখনি ৰুমাল ৰঙীন ৰুমাল তোমাৰে নাম লিখি দিয়া নাই এখনি ৰুমাল নাই নহ'ব নহ'ব কালু ভাই নহ'ব এইটো ষ্টাইলত কাম কৰিলে নহ'ব আৰে আজি 10 দিন হ'ল তহঁতৰ সেই মহাৰাষ্ট্ৰ ক'ত সোমাই আছে না তই জান না আমি জানো এইফালে সেই অফিচাৰজনীয়ে 2 দিনত ফাইনেল ৰিপৰ্ট ছাবমিট কৰিব আৰু ৰিপৰ্টততো ফাটিল হ'বই যে মই ঠিকাৰ সমুদায় টকা খাই থৈছোঁ লগালগ কেছ লগালগ জেল আৰে বৰবাদ হৈ যাব আৰে তহঁতে যিমান টকা বিচাৰিছ সেয়া তহঁতক দিছে টকালৈ কাম নকৰিলে কিন্তু ভাল কথা নহয় কালু 10 মান 30 লাখ এডভান্স তাৰ পাছতো কোনো ৰিজাল্ট নাই তইতো মানুহটো ক হয় সি কামটো কৰক নহয় টকাখিনি উভতাই দি সি ঘৰলৈ উভতি যাওক বছ আপুনি ইয়াতে কেলৈ মাতি আনি মোৰ টকাখিনি ভৰালে ইয়াতকৈ বহুত কম পইচাত এইবোৰ কাম কৰা মানুহ আছিলতো এটা হয় শুনিলি কি ক'লে শুনিলি হা তহঁতে কামত ফেৰ মাৰিছ কাৰণে এইজনে মোক সদায় এনেকৈ টেঙা দি থাকে এইকাৰণে কৈছোঁ তই তোৰ মানুহটো কয় যে অলপ স্পীডটো বঢ়াও আৰে মইতো তাক লগেই পোৱা নাই লগ পালে চালে মই ক'লোহেঁতেন তাক এই মুন্নাক কোনেও কৈ কাম কৰাব নোৱাৰে ই নিজৰ মৰ্জিৰ মালিক হয় সেইবুলি আমি তাৰ মৰ্জিৰ গোলাম হৈ চলিব নোৱাৰো নহয় তহঁতক কাম দিছোঁ আমাক ৰিজাল্ট লাগে পাছ লেঠা খতম আমি এতিয়া যাওঁ চাহ কালো তহঁতক মই মাতি আনিছোঁ গতিকে মোৰ ইজ্জতটো কিন্তু ৰক্ষা কৰিবি বলক কাকত আপুনি গৈ থাকক এই মহাৰাষ্ট্ৰক লগ নকৰাকৈ মই ইয়াৰ পৰা নাযাওঁ হয় নেকি থাকক থাকক আপুনি থাকক মই কিন্তু যাওঁ আৰে এইবিলাক জেগাও ভাল নহয় মানুহো ভাল নহয় কোনোবা দেখিলেতো ডাঙৰ কথা হৈ যাব আৰু সেইকাৰণে মই বডি গাৰ্ড লগত অনা নাই আৰু আপুনি এই মৰক হে আপুনি মৰক নিজৰ ইজ্জত ঠিকেই বচাব জানে ইফালে মোৰ ইজ্জতৰ বেটাৰী যে ডাউন হৈ গৈ আছে তাৰ কোনো খবৰেই নাই এই টেমেজ বেটেৰীৰ নজ্বলা তৰ আবে তই ইয়াত এনেকৈ ধিমিক ধামাককৈ জ্বলি থাকিব নালাগে নিজৰ ঠিকনালৈ যা মই এনেকৈ ৰৈ থাকিব নোৱাৰোঁ টোপনি ধৰিছে মোৰ মই শুবলৈ যাওঁ মুন্না নহ'লেকে মই ইয়াৰ পৰা নাযাওঁ আৰু তয়ো শুবলৈ যাব নোৱাৰো কি ক'লি চালা ঢাকনি নথকা টেমাৰ ঢিলা বিস্কুট আবে তই মোক চকীদাৰ বুলি ভাবিছ নেকি এনেকৈ বুন্দা পৰ্টি ৰখি থাকিম যে কিবা লাগিব দৰখিলে কি কৰিবি বে লাইট পোষ্টত ঘঁহি থৈ যোৱা চাদাৰ চোন প্ৰতিটো কথাতে গালি পাৰি নাথাকিবি কৈ দিছোঁ তোৰ কামটো এতিয়া নহ'ব অলপ সময় লাগিব কিমান সময় লাগিব নাজানো বুলি কথা হ'ব নেকি তহঁতক কামটো দি বৰ বেয়াকৈ ফটিছোঁ মই আৰে কিডনেপ কৰিব নোৱাৰো যদি মাৰি কেনে পেলাও কিয় তেতিয়া অন্ততঃ মাকৰ ফাইনেল ৰিপৰ্টটো দিওঁতে দুদিনমান দেৰি হ'ব জীয়েকৰ ডেড বডিটো দেখিব নহয় যাকে যাকে ডেড বডি কৰাৰ কথা নকবি আকৌ কৈছোঁ যাকে যাকে ডেড বডি কৰাৰ কথা নকবি কাৰণ তাহাঁতক কেনেকুৱা ডেড বডি বনাম ডক্টৰ পোষ্ট মৰ্টম কৰিবলৈ জাগা বিচাৰি নাপাব
মোৰ গাত হাত তুলি তই কামটো বৰ ভাল কাম নকৰিলি বৰ ডাঙৰ বিপদ চপাই ললি ডাঙৰ বিপদ চপাই লৈছে যদি মই সেই বিপদৰ লগত যুঁজিম এনেকুৱা বহু বিপদৰ লগত মই যুঁজিছো জিকিছো হাৰিছো কেৱল যুঁজিবলৈ এৰি দিয়া নাই মই তোৰ কি হৈছিলে মুন্না মুন্না নহয় নহয় মানৱ হয় মই মুন্নাৰ মুখাখন পিন্ধি থাকি আৰু লাভ নাই সময়ে আমাকে মুখাখন ফালি চিধা চিধ কৰি পেলাইছে মানে আৰু কি পুনৰ চিখ দিছে পুনৰ বাপেক হ'বলৈ কৰিছে পুনৰ বাপেক কাৰ বাপেক জানো সেই ছোৱালীজনী যাক আমাক কিডনেপ কৰাৰ ঠিকা দিছে বাবা এইবিলাক তুই কি কৈছ ৰে একো ক'ব পৰা নাই নিজৰ ছোৱালী বুলি জানি ক'ব পৰা নাই মই তাই বাপেক হয় তাই কাৰণে মই নিজকে হেৰুৱাই পেলাইছিলোঁ বেয়াৰ পাছত আৰু বেছি বেয়া হৈ গৈছিলোঁ তাইৰ কথা ভাবি কিমান দিন অকলে কান্দিছিলোঁ মই মুন্না চাই থাক না একে কেৱল তাইৰ কাষে মই চাটো হৈ লাগি থাকিম মই তাৰে তাইক কোনেও বেয়া কৰিব নোৱাৰে তাই নিজেও যাতে বেয়া হৈ নাযায় আৰু এই মাকে কি কয় মাকে কি ক'ব নিজকে লুকাই ৰখা পৰীক্ষাত ফেইল মাৰিছিল সেইকাৰণে মোক পৰীক্ষাত বহুৱাইছে পৰীক্ষাত মানে হৈ যাব তোমাৰ ছোৱালীক ভাল কৰি মই তোমাৰ সন্মুখত থিয় কৰাম মই সেইদিনা কিন্তু ময়ো ভগৱানক চিঞৰি কওঁ যে ভগৱান আৰু কিমান দুৰ্ভাগ্যৰ খেল খেলিবি এইবাৰ কিন্তু ফাইনেল খেল খেলিম মই সেইদিনা কিন্তু মন্দিৰত ঘণ্টা বজাই তই ক'ব লাগিব ভগৱান যে তই সঁচাই ভাল দেউতাকো মানে তই সঁচাই ভাল দেউতা Fire, no give me the light. I want a little fire, no give me the light. I want a little fire, no give me the light. No give me the light. 1, 2, 3. নোৱাৰো মই পাৰিব লাগিব তই নোৱাৰো বুলি কৈছো নহয় কিয় পেলাই দিলা বুলি ভাবি মোৰ কামত অবজেকশ্যন দিবলৈ আপুনি কোন হয় মই কোনো নহয় কিন্তু তইতো কিবা এটা হ'ব লাগিব নহয় কিবা এটা এজনী ভাল ছোৱালী হ'ব লাগিব এজনী নম্বৰ 1 ডান্সাৰ হ'ব লাগিব তই এইবোৰ নল'লে মই এনাৰ্জি নাপাওঁ পাগলামি নকৰিবি এইবোৰ মানুহে এনাৰ্জি ল'বলৈ নহয় পাগল হ'বলৈ লয় পাগল হ'ব খুজিছো মই কিহৰ কাৰণে পাগল হবি কিহৰ দুখত পাগল হবি মানে ইমান এজনী বিখ্যাত মা আছে তোৰ অভাৱ অভিযোগ বুলিবলৈতো একোৱেই নাই দেউতাওতো নাই কোনে কৈছে নাই কিজানি বাটে উভতি আহে দেউতা মৰি গৈছে মৰি যোৱা মানুহৰ উভতি নাহে সপোনততো আহে সপোনবোৰ ভাঙি যায় নভঙাকৈ ৰাখ তুই নিচা কৰিবি এবাৰ মাত্ৰ সপোনত দেউতাক কয় এবাৰ দেউতা চোৱা না দেউতা মই ভাল হৈ গৈছো আহা না দেউতা এবাৰ আহা না মোৰ মূৰত হাত বুলাই মোক মৰম আহা না দেউতা কিজানি বাটে শুনি পায় নাই মিছা কথা এইবোৰ সঁচা কৰি পেলা মই কৈছো সঁচা কৰি পেলা নাচি পাগল কৰি পেলা তোৰ দেউতাৰক আৰে চেম্পিয়ন হ না দেখিবি ফুৰ্তিতে তোৰ দেউতাও নাচিছে দেউতাই নাচিব কেনেকৈ নাচিব দেউতাই পাগলৰ দৰে নাচিব চাবি
মিউজিক বাজা। বাজে রে বাজে রে ঢোল তার বাজে ঢোল বাজে ঢোল বাজে। এনেকৈ নাচি থাকিবি আৰু এনেকৈ হাঁহি থাকিবি, তোক আৰু বেলেগ বেয়া নিচা একোৱেই নালাগে। এনেকৈ হাঁহি দাদা এই কি হ'ল আপোনাৰ লগৰজনক আজিকালি নেদেখা হ'লো। এখন মুন্না মুন্না আজিকালি তামাম ব্যস্ত বুজিছ। দিনে ৰাতিয়ে সি কেৱল পৰীক্ষাই দি আছে, অগ্নি পৰীক্ষা। এতিয়ালৈকে আহি পোৱা নাই যে। হাৰি তুমি বুজি পোৱা নাই কিয়? মোৰ ফাটি যোৱা যেন হৈছে। আহিব হা আহিব আহিব বুলি কৈহে আছা চৰি পৰা এতিয়ালৈকে আহি পোৱা নাই কিয় সি? এইয়া আনিছো একেবাৰে চলিড মাল। এইবোৰ বেলেগক খাই বৰ ভাল পাওঁ নহয়, নিজে কেতিয়াবা এইবোৰ খাই চাইছে নে? আমি কিয় খাম আমি? আজি কিন্তু তই খাব লাগিব। আরে বাদ দে লেকচার বাদ দে। আচ্ছা মজা আছে খা। যা 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 চাবি যা, য'ত চাব মন মাতি দিবি, মই আহি যাম মই। আৰু মোক দেখি তাহাঁতেই ক'ব লাগিব কিয়া বাত হে। কোন হয় হা আপুনি? কিয় মোৰ পাছে পাছে এনেকে লাগি ফুৰিছে? তোৰ মাৰে আশা কৰিছে, মই আকৌ কৈছো তোৰ মাৰে আশা কৰিছে, লগৰবোৰে আশা কৰিছে। এইবাৰ নেশ্যনেল ডান্স কম্পিটিশ্যনত তই চেম্পিয়ন হ'ব লাগিব, চেম্পিয়ন হ'ব লাগিব। দুই এদিনতে কম্পিটিশ্যন, আৰু তই নিচা খাই বেহুচ হৈ থকা প্লেনিং কৰিছে। চেষ্টাটো কৰোৱেই মই, মাজে মাজে নোৱাৰা হৈ যাওঁ। তোৰ দেউতাটো সপোনলৈ সদায় আহে, মাজে মাজেতো নাহে। কিয় আহে জানো কিয় আহে? কাৰণ দেউতাই তোক বৰ ভাল পায়। কিয় ভাবি আছে তোৰ জুনুকাজনী আগৰ সেই ফুল কোমলীয়া জুনুকাজনী তাতো নাজানে তাৰ জুনুকাজনী আগৰ জুনুকা নহয়, ড্ৰাগছৰ নিচাত ডুবি যোৱা এজনী অধৰ ফাটে যোৱা ছোৱালী হৈ গৈছে। তোৰ মাৰে কৈছিল নাচটো হেনে তোৰ একমাত্ৰ নিচা, সেই নিচাটোৰ মাজত ডুবি নাযায়। তাৰে কোনো বেয়া নিচাই তোৰ কাষ চাপিব নোৱাৰে। নাচ জুনুকা, কেৱল নাচ। এটা দিন, দুটা দিন, তিনিটা দিন কণ্টিনিউ নাচ জুনুকা, কণ্টিনিউ নাচ। নিজক পাহৰি, সকলো পাহৰি কেৱল নাচ জুনুকা। এটা দিন, দুটা দিন, তিনিটা দিন নাচ। এটা ষ্টুডেণ্ট নথকা স্কুলৰ হেডমাষ্টাৰ তাহলে মই প্ৰশ্ন কৰি নাথাকিবি, কৈ দিছো মুন্না আচল নে নকল সেইবোৰ মই একো ক'ব নোৱাৰো। মোৰ কাৰণে মুন্নাৰ পৰিচয় এটাই, সি অপৰাধ জগতৰো মহাৰাজ আৰু এই আবেগৰ পৃথিৱীৰো মহাৰাজ হয়।
চালা পাগলৰ দৰে নাচি আছে নিচা পিছাৰ কথা তাই একেবাৰে পাহৰি গৈছে তাই নচুৱাই থকা নাই, চিকিৎসা কৰাইছে তাই। এটা নিচাৰে আন এটা নিচাক বশ কৰাৰ চেষ্টা কৰিছে। খাটাং সি তাইৰ কোনোবা হয় হয় আৰু নহ'লে তাইৰ পাছত সি তেনেকৈ কিয় লাগি থাকিব কিয় আৰু কোন হয় সেয়া আমি বিচাৰি উলিয়াবই লাগিব। একোতো ঠিক নাই, বাপেকটো হৈ যাব পাৰে। अरे घंटी बाजिल टाइम जा परीक्षा खत्म क्या बात है খতম খতম পৰীক্ষা খতম গতিকে আমাৰো গমন আমাৰ মহাৰাজে কয় সি বোলে আৰু ইয়াত নাথাকে আৰু মহাৰাজে যেতিয়া নাথাকে মই মহামন্ত্ৰীয়ে থাকিনো ইয়াত কাৰ ঘোঁৰাৰ গা কাটি থাকিম সেই জেলতে লগ পোৱা তাক একেটা চেলতে আছিলোঁ আমি তাৰপিছত কিন্তু আমাৰ আৰু এৰা এৰি হোৱা নাই কিন্তু সি মৰি আকৌ কেনেকৈ জি উঠিল এই ক'তনো মৰিছিলে এইবিলাক চব প্লেনিংহে আছে অঁ জেলত থাকোঁতে মানৱে তাৰ দুখৰ কাহিনী বৰ্ণনা কৰি সি মোক কৈছিল সি বোলে মৰিব বিচাৰে যাতে জীয়েকৰ জীৱনৰ পৰা তাৰ নামটো নোহোৱা হৈ যায় মই কিন্তু তাক মৰিবলৈ নিদিলোঁ ৰ'বলৈ ক'লোঁ এদিন আমাৰ গেঙৰে ল'ৰা এজন বেপাৰীৰ ফটো দেখুৱালে কিবা বোলে কাজিয়া লাগিছে আৰু সেই বোলে তাক মাৰিব আৰু ফটোখন চাই দেখোঁ চেহেৰা পাতি মানৱৰ লগত মিল আছে তেতিয়া ময়ে তাক মাৰিবলৈ ক'লোঁ গুলি কৰি মাৰিও দিলে শিল পেলাই মূৰৰ পৰা ভৰিলৈকে চিন চাপ নোহোৱা কৰি পেলালে তাক মানৱৰ কাপোৰ পিন্ধালোঁ চেপত মানৱৰ আই কাৰ্ডবোৰ দিলোঁ আৰু পুলিচৰ পৰা ঘৈণীয়েকলৈকে সকলোৱে তাক মানৱ বুলিয়েই চিনাক্ত আৰু মই মানৱক লৈ বেলেগ ৰাজ্যলৈ পলাই গ'লোঁ তাতে মানৱ গৈ মুন্না হ'ল আৰু মুন্না গৈ অপৰাধ জগতৰ মহাৰাজ হ'ল মাজনীয়ে কিন্তু জানিছিল ডেড বডিটো মানৱৰ নহয় আৰে নহয় যদি হয় বুলি কৈছিল কিয় সেই একেটাই কাৰণ জীয়েকক বাপেকৰ বদনামৰ পৰা মুক্ত কৰিব পাৰিলে জানো কৰিব শেষত এখন বাপেকে আহি সকলো ঠিক কৰিব লগা আৰু সেই মাজনীয়ে কৈ পঠাইছে মানৱ যাতে আৰু উভতি নাযায় আজি জুনুকাৰ নাচৰ কম্পিটিশ্যন আছে গতিকে কম্পিটিশ্যন শেষ নোহোৱালৈকে সি যাতে নাযায় তেনেকে ক'লেই হ'ব নেকি পৰীক্ষা দিবলৈ কৈছিলে তো দিলে শেষ হ'ল এতিয়া খৰা কৰি আৰু পৰীক্ষাহে দিছে ৰিজাল্ট দিবলৈ বোলে বহুত বাকী মাজনীয়ে কৈছে সি মোক ট্ৰেইনৰ টিকেট কাটিবলৈ কৈছে আহি পাব এতিয়া পালে আমি ওলাই যাম কি হৈছে কি তহঁত বোলে যাবলৈ ওলাইছ আমাক এনেকৈ বিপদত পেলাই থৈ মই যাওঁ মাজনী ৰ'ব আপোনাৰ জীয়েকক লগত এই কথাষাৰো কৈ দিয়কগৈ যে আমাৰ লগত গেম খেলিবলৈ তেওঁ যেন এৰি পেলায় আমাক বৰ বেছি জোকাই ল'লে কিন্তু সৰ্বনাশ হৈ যাব যিডোখৰ তাই গিৰিয়ে কৰিছিল সেই একেডোখৰ তাইৰো হ'ব যদিহে মোক ক্লিন চিট একেডোখৰ নহয় তাত গৈ বহুত বেছি বেয়া ডোখৰ হ'ব তাই আৰু চলা তাৰ বন্ধুটো মইহে মানুহ লগাই মৰাইছিলোঁ ফচাই দিছিলোঁ মানৱক এইবাৰ কিন্তু কাকো ফচবাক নাই পলিটিকেল পাৱাৰ আছে যেতিয়া সিধা ব্লাছ কৰি ওলাই দিম চালা আপোনাৰ ছোৱালী অফিচিয়েল গাড়ী অনাৰ হৈ যাব তাইৰ জীয়েক অনাথ হ'ব তোৰ পলিটিকেল পাৱাৰ তোৰ কাৰণে মই বৰবাদ হৈ গ'লো জেল
কিয় অন্যায় কৰিলি এই কি কৈছে জানা জানাই কি কৈছে ইপিনে মোক ফচাইছে আৰে ইয়াৰ কাৰণে মোক সংসাৰ কৰি ঠাণ্ডা হৈ গ'ল নিজৰ ছোৱালীজনী পৰিচয় হেৰি আৰু তাই নিজৰ দেউতাকৰ চিনাকি হেৰুৱাল আৰু এতিয়া ক'বলৈ আহিছে ফচাইছে হেল্ল' তাত কোন নিলম্বে মুন্না কিয় যাব লাগে কি হেল্ল' কিডনেপ কৰিছে চুনুকা কিয় কি লাগে সিহঁতক তাৰ বাপেকক লাগে বোলে শ্ৰদ্ধাৰ নৃত্যপ্ৰেমী ৰাইজ আপোনালোকৰ সুভাষিক লৈ মই আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ এই ৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতা এই নৃত্য প্ৰতিযোগিতাৰ প্ৰথম প্ৰতিযোগী বিনীতা ৰাথোৰ এইবোৰ তুমি কি কৰিছা নীলম মোক কিয় এনেকে বান্ধি থৈছা মোৰ কম্পিটিশ্যন আৰম্ভ হৈ গৈছে মই মাক কথা দিছো যে মই এবাৰ চেম্পিয়ন হ'মেই তুমি কিয় বান্ধি থৈছা এনেকে ইমান বেছি ভাল পোৱাৰ পিছত ইমান বেছি বিশ্বাস কৰাৰ পিছত তুমি মই ঠিক কৰিছো তোমাৰ দেউতাৰ ওপৰত প্ৰতিশোধ ল'বলৈ কৰিছো মোৰ দেউতা মৰি গৈছে মোৰ দেউতাক মাৰি পেলোৱা হৈছে মা পাগলী হৈ গৈছে অনাথ বাচ্চাৰ দৰে ভিক্ষা খুজি খুজি ডাঙৰ হ'ব লগা হৈছো মই আৰু এইবোৰ চব হৈছে তোমাৰ দেউতাৰ কাৰণে প্ৰতিশোধৰ জ্বালা আঁতৰ নোহোৱালৈকে তেওঁ কেতিয়াও মৰিব নোৱাৰে কি আহিছে তাইক মই নোকোৱালৈকে ওলাই আহিব নেকি চৰি জুনুকা প্ৰতিশোধৰ জ্বালা আঁতৰ কৰিবলৈ বহুত বেছি বেয়া মানুহ হ'ব লগা হৈছো মই মোৰ ছোৱালীজনী ভালে ভালে যাব দে তাইৰ আজি ডান্স কম্পিটিশ্যন আছে তই চিনি পোৱা নাই নাই ক'ৰবাত দেখিছিলো তো ক'ৰবাত দেখিছিলো মই কিছু জুনুকা দেউতাকক দেখা নাই যেতিয়া চাবলৈ গৈছিলো তেতিয়া তেওঁ জেলত সোমাই আছিল যেতিয়া মাৰিবলৈ হাতত টেঙাৰখন লৈ বিচাৰি ফুৰিছিলো তেতিয়া পেপাৰত নিউজ ওলাল তেওঁৰ গুলী খাই মৃত্যু হৈছিল মোৰ বিশ্বাস হোৱা নাছিল যে নিজৰ খাজ বন্ধুৰ জীৱনক লৈ হেতালি খেলিব পাৰে তেওঁ নিজৰ মৃত্যুক লৈও ধেমালি কৰিব পাৰে কোন হয় তই যুগল হাজৰিকাক চিনি পাই নহয় জুনুকাৰ দেউতাকৰ লগত যে চাহটোৰ দৰে লাগি আছিল যাক হত্যা কৰি জুনুকা দেউতাকে বীৰত্ব দেখুৱাইছিল বন্ধুত্বৰ নামত কলংক সানিছিল সেই যুগল হাজৰিকাৰ একমাত্ৰ পুত্ৰ তই যুগলৰ ল'ৰা ঠিক ধৰিছিলো মই আপুনি জুনুকাৰ মৰি যোৱা দেউতাক আপুনি কেইজন যাৰ কাৰণে আমাৰ ঘৰ আমাৰ শৈশৱ আমাৰ যৌৱন চব বৰবাদ হৈ গ'ল আপুনি কেইজন যাৰ তেজেৰে মোৰ কলিজা ঠাণ্ডা কৰিবলৈ ইমান দিনে বিচাৰি আছিলো মোক মাৰিলেই যদি তোৰ কলিজা ঠাণ্ডা হৈ থাকিব কিয় চুনুকাক চাব দেখি তাক চেম্পিয়নৰ তুমি হাতত তুলি ল'বলৈ দে চাৰা মই আঁঠু লৈছো তোৰ চাৰেণ্ডাৰ কৰিছো মই এই দুৰ্ভগীয়া বাপেকৰ কাৰণে তই দুৰ্ভগীয়া কৰি নেপেলাবি এই চুনুকা জানা নাচ গৈ আৰু মই মৰিম গৈ এই ইয়াৰ আগত সকলো কথা ক ঐ ল'ৰা তোৰ বাপেৰক
তোৰ বাপেৰক মই মানুহ লগাই মৰাইছো প্লেনিং কৰি মাৰিছো কিন্তু ইয়াৰ কাৰণে একো দুখ নাই ই নিৰ্দোষী তাক যাবলৈ দে নিৰ্দোষী পলাবলৈ চেষ্টা নকৰি কেনেকে এৰেষ্ট কৰিব মোক কেনেকে এৰেষ্ট কৰিব মোক কিয় MLA হয় মই অৱন্তিকে কেছ দিছে আপোনাৰ এগেইনষ্টত আপোনাৰ বন্ধু মঞ্জিল কাকতিৰ কেলেংকাৰী ফাটিল কৰি প্ৰেছ মিট দিছে আৰু তাতে তেওঁ বকি দিছে সকলো কথা সকলো কাহিনী ৰাইজে দল বান্ধি বিচাৰি ফুৰিছে আপোনাক গতিকে ৰাইজৰ মাৰ খাই লেবেজান হোৱাতকৈ আপুনি জেলত থকাই ভাল বলক MLA জেলত যায় কেইদিনমান জেলৰ ভাত খালে আপোনাৰ আপুনি পাৱাৰ কমি যাব এই পাৱাৰফুল মানুহৰ দুৰ্দশাবোৰ চাই বৰ ভাল লাগে মই গৈ এবাৰ চাই আহোঁগৈ ঐ লাইট পোষ্টৰ নজ্বলা বাল্ব এৰা বুজি পালে ন মই কিমান বেয়া মানুহ ইমান নলয় কলা লগা বন্ধু হোৱাৰ পাছত মইতো বাপেৰক কেনেকৈ মাৰি পেলালো দেখিলি মাৰা মোক মাৰি চুকৰৰ আত্মাক শান্তি দে কি চাই আছ আৰে কি চাই আছ কথা বন্ধ কৰ তাইক লৈছা তাই কম্পিটিশ্যনলৈ দেৰি হৈ তাই মনত আঘাত পাব যাৰা লৈছা কি কৰিছ তই মই ঠিকে সন্দেহ কৰিছিলো সেইখিনি মোৰ gang চব ল'ৰাকে মই ইয়ালৈ মাতি দিছো তই পাল্টি মাৰিলে মই তাক খেল খেলিব পাৰো যাবলৈ দে তই পুনৰ কণী পৰা হাঁহ এজনী ইমান সহজতে এৰি দিব নোৱাৰি ইমিডিয়েট মাৰ্কলৈ ফোন লগা আৰু 10 লাখ টকা লৈ আহিবলৈ ক 10 লাখ নহ'লে কিন্তু ছোৱালী ইয়াতে লৈছা তাইক লৈ যা আৰু আকৌ নাহিবি ঐ তাইক সপোন পূৰণ কৰিব নাহিবি আকৌ কি চাই আছ भाजे भाजे जमुनार लुका फाकू जरा हटके जरा बच के ये दिल ना लगाना जरा हटके जरा बच के ये दिल ना लगाना ये
ওই ছোৱালী ফালে হাত নেমেলিবি তাই ৰাজকুমাৰী হয় এই মহাৰাজৰ ছোৱালী হয় শ্ৰদ্ধাৰ নৃত্যপ্ৰেমী ৰাইজ, আজিৰ নৃত্য প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী জুনুকা শইকীয়া। অভিভাৱকৰ সৈতে তেওঁক মঞ্চত বিচৰা হৈছে চেম্পিয়নশ্বিপৰ বঁটাটো গ্ৰহণ কৰিবৰ বাবে। জুনুকা আজি বৰ ভাল নাচিছে, তাই চেম্পিয়ন হৈছে। তাত কিন্তু মোৰ অকণো ক্ৰেডিট নাই, তাত সম্পূৰ্ণ ক্ৰেডিট কিন্তু জুনুকাৰ। কিন্তু এজন মানুহ আছে যাৰ মৰমে, যাৰ সাহসে জুনুকাক ইমান সফল কৰিছে। বৰ ভাল মানুহ তেওঁ ইমান ভাল মানুহ যে আমাৰ কাৰণে তেওঁ নিজকে বেয়া কৰিবলৈ কিন্তু অকণো কুণ্ঠাবোধ কৰা নাছিল। জুনুকা কৌবাছা তোৰ দেউতা, মোৰ স্বামী, যাক লৈ আমি গৰ্ব কৰোঁ। জুনুকা, 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 তোৰ দেউতাক এবাৰ মাত ন, মাত ন জুনুকা, মাত জুনুকা, মাত দেউতা। আহা না দেউতা, আহা না। জুনুকা কমানি পুতলা বুকুতে খেলিছে, কনকনাই হাঁহিছে। জুনুকা কমানি পুতলা বুকুতে খেলিছে, কনকনাই হাঁহিছে। জুনুকা আমাদের মৰমৰ, জুনুকা মোক বৰবাদ কৰি তহঁত বাচি যাব নোৱাৰ। একো নহয়, হাততে গুলি লাগিছে। এবাৰ মৰিলো আৰু দ্বিতীয়বাৰ নমৰো মই। পলাই আহি তই হাৰি যাম বুলি ভাবিছ নহয়? এই উঠাই লৈ আহ। পলাই থকা না তই লুকাই আছিলি, তোৰ উলিয়াই আছিলো। হাতৰ পৰা গুলীটো উলিয়াই মুন্নাক সুস্থ কৰি তোলা হ'ল। সি আজি সম্পূৰ্ণ সুস্থ। সেয়ে ময়ো যাবলৈ ওলালো। অসমলৈ আহিছিলোঁ মহাৰাজক লগত লৈ। সি মোক কৈছে সি বোলে আৰু উভতি নাযায়, মহাৰাজ হ'বলৈ নাযায়। হেৰাই যোৱা পৰিয়ালটো, জীৱনটো সি বোলে ঘূৰাই পাইছে। পত্নী, কন্যা আৰু সি লগত নীলমো আছে, মহাৰাজৰ হ'ব লগা জোঁৱাই। মহাৰাজ আজি পুৰা ফেমিলি মেন। আজি কিন্তু তালৈ চাই মোৰে ক'বলৈ মন গৈছে, এ মুন্না কিয়া বাত হে।